চুলাই মুক্ত অসম যেতিয়ালৈকে গঢ়িব নোৱাৰে তেতিয়ালৈকে অসমৰ খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত নহয়। ভাৰতবৰ্ষত গাজোৱা ই হিন্দ, ভাৰতবৰ্ষক হিন্দু মুক্ত কৰা আঁচনিখন কাৰ্যকৰী কৰি আছে কংগ্ৰেছ দল, CPM আৰু RJD যি বিৰোধী দলবিলাক। টু চাইল্ড পলিচি অসম চৰকাৰে যিটো এডপ্ট কৰিছে এইটো অদূৰদৰ্শী আৰু খিলঞ্জীয়াৰ শেষ অস্তিত্বকনো শেষ কৰি দিয়া এটা ব্যৱস্থা কৰিছে। অসম চৰকাৰ পপুলেশ্যন কণ্ট্ৰল যিটো policy লৈছে, it deserves a place in dustbin. Should be stopped. It's a stupid policy adopted by the BJP government. Two-child policy নহয়. India should adopt three-child policy. অসম চৰকাৰ যিমান সা সুবিধা আঁচনি, ঠিকা টুকলি, সা সুবিধা আঁচনি চবতে 50% OBC, SC, ST কাৰণে ৰিজাৰ্ভ কৰি এখন আইন কৰি। Do you support if yes and why? হয়, মই কা ছাপোৰ্ট কৰোঁ। এইকাৰণে ছাপোৰ্ট কৰোঁ যে এজ এ হিন্দু নেশ্যনেল অসমত NRC আৰু চিৰ আৰু NRC চিৰ হোৱাৰ পিছতে NRCৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী ভোটাৰ তালিকাখন বনিব লাগিব। সঁচা কথা ক'বলৈ গ'লে ইণ্ডিয়ান মুছলিম লীগৰ মডিফাইড ভাৰ্চনটো হ'ল কংগ্ৰেছ। হয় নে নহয়? 1983 আছাম পুলিচ টাস্ক ফ'ৰ্চ বেটেলিয়নৰ 4টা বাহিনীত কংগ্ৰেছ দলে 80% পূৰ্ববংগীয় মুছলমানক চাকৰি দিছিলে নাই? কংগ্ৰেছ দলে ক্লাৰিফাই কৰি দিয়ক। নহয় বুলি কওক। মই প্ৰত্যাহ্বান জনাইছোঁ গৌৰৱ গগৈ। আনোৱাৰ টাইমত যেতিয়া কংগ্ৰেছৰ মুখ্যমন্ত্ৰী আছিল 6 মাহৰ কাৰণে, আনোৱাৰ টাইমে 12জন বাংলাদেশী মুছলমান অৰিজিনৰ মুছলমান মানুহক আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন ফেচ নকৰাকৈ পৰীক্ষা নিদিয়াকৈ DSP চাকৰিত ডাইৰেক্ট এপইণ্টমেণ্ট দি দিছে 12জন। মই প্ৰত্যাহ্বান জনাইছোঁ কংগ্ৰেছক। ভাৰত বাংলাদেশ বৰ্ডাৰটো খুলি কোনে ৰাখিছিল? কংগ্ৰেছে। আৰু অসমক মিনি বাংলাদেশ কোনে বনালে? কংগ্ৰেছে। অসম আন্দোলনত গুলিয়াই 1000 মানুহ কোনে শ্বহীদ কৰিছিল? অসমৰ মানুহে মনত ৰখা হৈছিল কংগ্ৰেছ। বিজেপিক 99% হিন্দু মানুহে ভোট দি পাতিছে আৰু যিদিনাই বিজেপিয়ে হিন্দুৰ স্বাৰ্থ লৈ পিঠি দিব সেইদিনা বিজেপিও হিন্দুৰ দল হৈ নাথাকে। গান্ধী পৰিয়াল আচলতে মুছলিম, তেওঁলোকৰ DNA টো মুছলিম, কিন্তু তেওঁলোকে ধৰ্মটো সলনি কৰিলে, যেনেকৈ গাজী গিয়াছুদ্দিনৰ বংশধৰ। গতিকে জৱাহৰলাল যদিও হিন্দুত্ব ল'লে কিন্তু DNA টো তেখেতৰ হিন্দু হৈ নাথাকিল ন। হিন্দু যদি পাৰ্চনেল ল হ'ব পাৰে তেতিয়াহ'লে মুছলমানৰ কাৰণে পাৰ্চনেল ল কিয় নহ'ল? হিন্দুৱে যদি 18 আৰু 21 বছৰ বিয়া পাতিবলৈ মুছলমানৰ কাৰণে সেই একেটা ৰুল নহ'ল কিয়? নমস্কাৰ দৰ্শক ৰাইজ, সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ এটা নতুন খণ্ডলৈ। আজি আমাৰ লগত অতিথি হিচাপে আছে আমাৰ নগাঁও জিলাৰ এজন অতিকৈ ছিনিয়ৰ অধিবক্তা, লগতে তেওঁ নগাঁও জিলাৰ বিজেপিৰ এজন সাংগঠনিক নেতা হিচাপে বহুত বছৰ কৰ্মৰত আছিল। আহকচোন আজি আমি তেখেতৰ জীৱনৰ কিছু অভিজ্ঞতা আমাৰ সমাজখনলৈ ল'বলৈ কাৰণে চেষ্টা কৰোঁ। নমস্কাৰ ছাৰ, আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানটোলৈ। ছাৰ, প্ৰথমে জানিব বিচাৰিম যে আপুনি এজন যিহেতু বয়োজ্যেষ্ঠ অধিবক্তা, লগতে বিজেপি দলৰ লগত আপুনি বহু পুৰণা চিনাকি বা বহু পুৰণা আপুনি এজন কৰ্মী, গতিকে বৰ্তমান আপোনাৰ বিজেপি দলটোৰ লগত সম্পৰ্ক কেনেকুৱা? লগতে বৰ্তমান বিজেপি চৰকাৰে যিসমূহ কাৰ্যক্ৰমণিকাৰে অসমখনক প্ৰগতিশীলৰ দিশত লৈ যাবলৈ কাৰণে চেষ্টা কৰিছে, তাত আপুনি কিমান ধৰণে সন্তুষ্টি আহৰণ কৰিছে বা কিমান সুখী? মই বিজেপি দলত নগাঁও জিলাত 19 বছৰ ছাৰ্ভিচ দিছোঁ। হয়, এইটো কোনেও নুই কৰিব নোৱাৰে। এজন অধিবক্তা হিচাপে মই বৰ্তমান কাম কৰি আছোঁ। বিজেপি দলৰ লগত মই 2016 চনৰ পৰা মই জড়িত নহয়, কিন্তু ছ'চিয়েল মিডিয়াত মই বিজেপি দলৰ হৈ কাম কৰি আছোঁ। আৰু এজ এ হিন্দু নেশ্যনেলিষ্ট আই অলৱেজ ছাপোৰ্ট বিজেপি। ভেৰি গুড, ভেৰি গুড। নাও আই এম নট কানেক্টেড উইথ দি পাৰ্টি। বিজেপিৰ লগত বৰ্তমান মই ডাইৰেক্ট জড়িত নহয়, কিন্তু এজন হিন্দু নেশ্যনেলিষ্ট হিচাপে মই বিজেপি দলৰ কামেই ছ'চিয়েল মিডিয়াত কৰি আছোঁ বা সমাজত কৰি আছোঁ। হয়। আৰু বিজেপি দলৰ চৰকাৰখনৰ কথা সুধিছে, চৰকাৰখনৰ কাম কাজ লৈ মই সুখী। এইকাৰণে সুখী যে আজি হেমন্ত বিশ্ব শৰ্মাই অসম আন্দোলনৰ শ্বহীদবিলাকৰ হৈ আজি যদি কিবা কৰি শ্বহীদৰ আত্মাক শান্তি দিছে যদি হিমন্ত বিশ্ব শৰ্মাই দিছে। হেমন্ত বিশ্ব শৰ্মা হ'ল অসমৰ ইতিহাসৰ আটাইতকৈ সাহসী মুখ্যমন্ত্ৰী। আজি চৰকাৰী মাটি লাখ লাখ বিঘা চৰকাৰী মাটি অবৈধ বাংলাদেশী দখলত আছিল বা দখল কৰি আছিল, কিন্তু সেই মাটিবিলাক উদ্ধাৰ কৰাৰ দায়িত্বটো আছিল মাননীয় অসমৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰৰ, কাৰণ তেওঁলোকে 1000 মানুহ মাৰি চৰকাৰ গঠন কৰিছিল। কিন্তু আজি সেই কাম কৰিছে কোনে? আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাদেৱে। অতি সাহসী মুখ্যমন্ত্ৰী আৰু অসমৰ ইতিহাসৰ আটাইতকৈ সাহসী মুখ্যমন্ত্ৰী বুলি ক'লে মই মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাদেৱকে ক'বলৈ বাধ্য, আৰু সেইটো মোক কোনো নহয় বুলি ক'ব নোৱাৰে। বিজেপি চৰকাৰৰ কাম কাজ লৈ মই সুখী, ইভিকশ্যন ড্ৰাইভটো লৈ। আৰু ডেভেলপমেণ্ট কাম বুলি যদি কোৱা হৈছে, উত্তৰ গুৱাহাটীৰ দলং কি সুন্দৰ দলং বনিছে, ৰাস্তাবোৰ সুন্দৰ হৈছে,
গুৱাহাটীত ৰিভাৰ ফ্ৰণ্ট খুলিছে, ব্ৰহ্মপুত্ৰৰ পাৰে ইমান ধুনীয়া কৰিছে। আৰু বাকীটো আঁচনিবিলাকৰ কথা ৰাইজে গম পাইছে, সেইটো মই নক'লেও হ'ব। কিন্তু হি গেটছ দ্য চিফ মিনিষ্টাৰ গেটছ ক্ৰেডিট বিকজ অফ হিজ ইভিকশ্যন ড্ৰাইভ, যিটো অসমৰ ইতিহাসৰ এটা বিৰল ঘটনা বুলি মই ক'ব বিচাৰিছোঁ। একজেক্টলি এইখিনি সময়তে মই আপোনাক ইভিকশ্যনৰ ওপৰতে সুধিব বিচাৰিছোঁ যে ইভিকশ্যনে আমাৰ অসমৰ ভৱিষ্যত খিলঞ্জীয়াসকলৰ বাবেই হওক বা অসমৰ ভৱিষ্যত প্ৰগতিৰ দিশত ই এটা কেনেকুৱা ভূমিকা মানে ল'ব বুলি আপুনি অনুভৱ কৰে? প্ৰত্যেকটো কামৰ এটা স্থায়ী সমাধান থাকিব লাগিব। হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী মাটিৰ পৰা উচ্ছেদ কৰিছে অবৈধ বাংলাদেশী, শুদ্ধ কথা, ভাল কথা। কিন্তু সেইটো সদায় হেমন্ত বিশ্ব শৰ্মাও নাথাকে, বিজেপি চৰকাৰো নাথাকে। বাট হি শুড ক্ৰিয়েট এ পাৰ্মানেণ্ট ছিষ্টেম, এটা ছিষ্টেম থাকিব লাগিব যি ছিষ্টেমে অট'মেটিকেলি কাম কৰে। সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে অসমত দ্য গভৰ্ণমেণ্ট লেণ্ড এণ্ড শ্ব'ৰ এৰিয়াছ প্ৰটেকশ্যন এক্ট এখন বনাব লাগে। চৰকাৰী মাটি যি দখল কৰিব তেওঁক 5 বছৰত জেইল দিব লাগিব। চৰকাৰী মাটি দখল কৰাটো এটা জামিনবিহীন এটা অপৰাধ হিচাপে গণ্য কৰিব লাগিব। এটলিষ্ট 5 years পানিছমেণ্ট শুড বি গিভেন টু দি ইনক্ৰুচাৰ্ছ আপন গভৰ্ণমেণ্ট লেণ্ড। চৰকাৰী মাটি যি দখল কৰিব হি উইল গেট 5 years ইম্প্ৰিজনমেণ্ট। এবাৰ উচ্ছেদ কৰাৰ পিছত যদি দ্বিতীয়বাৰ সেই মাটি দখল কৰে তেওঁৰ জেইল হ'ব লাগিব 7 বছৰ অন্ততঃ, যদি সেইটো কৰা যায়। ঠিক তেনেকৈ এই গভৰ্ণমেণ্ট মাটি দখল কৰাৰ ক্ষেত্ৰত চাৰ্কুল অফিচাৰ, সংশ্লিষ্ট চাৰ্কুল অফিচাৰ প্লাছ সংশ্লিষ্ট মণ্ডলক আইনত জবাবদিহি কৰিব লাগিব। তেওঁলোকৰ ওপৰত ক্ৰিমিনেল কনস্পিৰেচি 120B, এতিয়া BNS মতে 61 হ'বলা, গোচৰ দায়েৰ কৰাৰ ব্যৱস্থা কৰিব লাগিব। ঠিক তেনেকৈ চৰকাৰী বনভূমি দখল কৰা মানুহকো 5 বছৰ জেইল দিব লাগিব। DFO আৰু সংশ্লিষ্ট DFO আৰু ৰেঞ্জাৰক তাৰ কাৰণে সম্পূৰ্ণৰূপে আইনত দায়ী কৰিব লাগিব। ধৰি লওক কোনোবা এটা ৰেঞ্জত বনভূমি কোনোবাই বেদখল কৰিছে, তেতিয়া সেই ৰেঞ্জ অফিচাৰ আৰু সেই সংশ্লিষ্ট জিলাৰ DFOৰ ওপৰত মানে ক্ৰিমিনেল প্ৰচিডিং ড্ৰ হ'ব লাগিব আৰু সেইটো আইনত লিখা থাকিব লাগিব। আই ৰিকুৱেষ্ট দ্য চিফ মিনিষ্টাৰ টু মেক এন এমেণ্ডমেণ্ট টু দি আছাম ফৰেষ্ট এক্ট। ফৰেষ্ট এক্টটো কি কৰিব লাগিব? ফৰেষ্ট এক্টটো এমেণ্ডমেণ্ট কৰি এই ধৰণে কৰিব লাগিব যে বনভূমি যি দখল কৰিব সেই মানুহবিলাকক এইটো এটা জামিনবিহীন অপৰাধ হিচাপে গণ্য কৰিব লাগিব আৰু সেই মানুহবিলাকক 5 বছৰ জেইল দিয়াৰ ব্যৱস্থা কৰিব লাগিব আইনত, মুখেৰে নহয়। হেমন্ত বিশ্ব শৰ্মা গুচি যাব, কিন্তু দ্য ছিষ্টেম উইল অট'মেটিকেলি ৱৰ্ক। আৰু চৰকাৰী মাটি দখল কৰে বা কোনোবাই চৰকাৰী মাটি দালালে বেচিছে, সেই দালালৰ ওপৰত একশ্যন হ'ব। কোনোবাই যদি পাৰ্মানেণ্ট কনষ্ট্ৰাকশ্যন কৰে, দে শুড বি পানিছড বাই ল। অট'মেটিক উই নিড দ্য আছাম গভৰ্ণমেণ্ট লেণ্ড এণ্ড শ্ব'ৰ এৰিয়াছ প্ৰটেকশ্যন এক্ট। আৰু সেই এক্টে অট'মেটিক কাম কৰিব। আৰু সংশ্লিষ্ট মই কৈছোঁ যে গভৰ্ণমেণ্ট লেণ্ডৰ ক্ষেত্ৰত দ্য কনচাৰ্ণ চাৰ্কুল অফিচাৰ এণ্ড দি কনচাৰ্ণ মণ্ডল শুড বি লিগেলি হেল্ড লায়েবল আৰু শুড বি পানিছড। ছাৰ, মই জানিব বিচাৰিম আপোনাৰ পৰা যে আমাৰ অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ভৱিষ্যত সুৰক্ষাৰ বাবে কিবা এনেকুৱা পৰিকল্পনা কৰিব পৰা যাব নেকি? বা আপোনাৰ আজি 60 বছৰীয়া বয়সৰ অভিজ্ঞতাৰে ইমান দীৰ্ঘদিনীয়া অধিবক্তাৰ এজনৰ অভিজ্ঞতাৰ ফালৰ পৰা আপুনি এনেকুৱা কিছুমান মনোভাৱ আমাক প্ৰকাশ কৰিব নেকি? হয়, অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সুৰক্ষা বিপদাপন্ন। পূৰ্ববংগীয় মূলৰ মুছলমানৰ প্ৰব্ৰজনে, বাংলাদেশৰ পৰা অহা প্ৰব্ৰজনকাৰী অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অস্তিত্ব বিপদাপন্ন কৰি তুলিছে। অসম আন্দোলনে আমাক একো সমাধান দিব নোৱাৰিলে। গতিকে আমি ৰিথিংকিং কৰিব লাগিব। আমাৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসম আন্দোলন 2, আছাম এজিটেশ্যন 2 আমি ষ্টাৰ্ট কৰিব লাগিব 2025ৰ পৰাই। আৰু এই আন্দোলনৰ প্ৰথম কথা হ'ল কি, আমি তলৰ পৰা চাব লাগিব, গাঁৱৰ পৰা চাব লাগিব আমাৰ ক'ত প্ৰব্লেম হৈছে। আমাৰ প্ৰব্লেমটো হৈছে কি, আজি খিলঞ্জীয়া জনগোষ্ঠীসমূহক এফালৰ পৰা মদে শেষ কৰি গৈছে। আজি খিলঞ্জীয়া জনগোষ্ঠীৰ ৱৰ্কিং ক্লাছ নাইকিয়া হৈ গৈছে। গতিকে ৰাস্তা খালী হৈ গৈছে। জেগা যেতিয়া খালী হৈ আছে তাত পূৰ্ববংগীয় মূলৰ মুছলমান মানুহ সোমাই গৈছে কাম কৰিবলৈ। গতিকে আমাৰ যিটো ৱৰ্কিং ক্লাছ ধ্বংস হোৱাৰ একমাত্ৰ প্ৰধান কাৰণটো হ'ল মদ। চুলাই মুক্ত অসম যেতিয়ালৈকে গঢ়িব নোৱাৰে তেতিয়ালৈকে অসমৰ খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত নহয়, কোনেও কৰিব নোৱাৰে। আৰু দ্বিতীয় কথাটো হ'ল কি, এই মদটো আমি বন্ধ কৰিব নোৱাৰিব পাৰোঁ। আমাৰ কিছুমান জনগোষ্ঠীয়ে ধৰক সাজ খায়, আপং খায়, খাওক, তেওঁলোকে ঘৰত বনোৱা মদ খাইছে, তাত আমাৰ কোনো প্ৰব্লেম নাই। কিন্তু
চুলাই মদৰ বেপাৰীসকল লাইচেন্সবিহীন মদ বেপাৰীক আমি সমাজৰ পৰা উৎখাত কৰিব লাগিব আমি তেওঁলোকক বন্ধ কৰিব লাগিব আনলাইচেন্স চেল অফ লিকৰ শুড বি ষ্টপড ইন আছাম অসমত অনুজ্ঞাপত্ৰবিহীন মদ বেপাৰীসকলক ধৰি ধৰি জেলত ভৰাব লাগিব তেওঁলোকৰ ওপৰত অসম এক্সাইজ এক্ট সংশোধন কৰি তেওঁলোকক 5 বছৰ জেল দিয়া ব্যৱস্থা কৰিব লাগিব যাতে সহজতে বেইল নাপায় আৰু এইটো একেদিনাই কৰিব পাৰে মুখ্যমন্ত্ৰী আছাম এক্সাইজ এক্ট সংশোধন কৰিব লাগিব আৰু আনলাইচেন্স চেল অফ ৱাইন মদ কোনো মানে লাইচেন্স নোহোৱাকৈ অনুজ্ঞাপত্ৰ লৈ বেচা মানুহবোৰক জেলত ভৰাব লাগিব আৰু তেওঁলোকে 5 বছৰ কেছ চলক কাৰণ তেওঁলোকে এজন জুবিন গাৰ্গৰ মৃত্যুত যি ধৰণে হাজাৰ হাজাৰ মানুহ ওলাই আহিছে কিন্তু মদে অসমৰ এখন খিলঞ্জীয়া গাঁও খতম কৰি গৈছে হাজাৰ হাজাৰ খিলঞ্জীয়া মানুহক মৃত্যুৰ ফালে ঠেলি দিয়াৰ সেই মদ বেপাৰীসকল কিয় আইনৰ পৰা সাৰি যাব পাৰিব তেওঁলোকৰ ওপৰতো বিচাৰ কৰিব লাগিব আৰু মদৰ বিৰুদ্ধে এটা সংগ্ৰাম কৰিবলৈ হ'লে আমাৰ খিলঞ্জীয়া সকলো সংগঠন ধৰ্মীয় সংগঠন সকলো একেলগে ওলাই আহিব লাগিব আৰু প্ৰত্যেকক আৰু এক্সাইজ এক্টখন সংশোধন যে কৰিব তাত জনসাধাৰণকো এটা ৰোল প্লে কৰিবলৈ তাত আইনত থাকিব লাগিব যাতে মদ বেপাৰীসকল আমাৰ সংগঠনবোৰে উলিয়াই আনিব পাৰে আৰু সংগঠনবিলাকে একশ্যন ল'ব পাৰে যে মদাহী পৰিয়ালক সমাজচ্যুত কৰি ৰাখিব লাগিব they should be socially boycotted till they consume so long they consume liquor মদ খোৱা মানুহক যদি বন্ধ নকৰে অসমৰ ৱৰ্কিং ক্লাছ নাথাকে আজি অসমৰ গাঁওবিলাকত কি হৈছে মৰিশালীৰ নীৰৱতা হৈছে আজি মানুহ নাই চব মদাহীবোৰ মৰি গৈছে এফালৰ পৰা এখন গাঁৱত যিমান চুলাই মদৰ খোৱা মানুহ আছে চব মৰি গৈছে আৰু কাৰো খবৰ নাই কি জনজাতি সংগঠন কি অজনজাতি সংগঠন সকলোৱে এটা বৃহৎ ডাঙৰ সমস্যাটোৰ কথা মানে ঢাকি ৰাখিছে বা কোনো গুৰুত্ব দিয়া নাই আজি অসমৰ ধৰ্মীয় সংগঠনবিলাকে এইটো বন্ধ কৰিবলৈ ওলাই আহিব লাগে আৰু আমাৰ ধৰ্মীয় সংগঠনবিলাকে অহৈৰাম কৰিব ভোজ ভাত খাই গুচি আহিব কোনো মেছেজ নিদিয়ে কিন্তু এটা কথা মনত ৰাখিব পূৰ্ববংগীয় মূলৰ মুছলমান মানুহক আমি যিমানে বিৰোধিতা নকৰোঁ তেওঁলোকে মদ নাখায় 10% খাব পাৰে 90% মদ নাখায় বঙালী হিন্দুৱে কেতিয়াও মদ নাখায় মানে দুই এটাই খাব পাৰে কিন্তু সৰহভাগে নাখায় কিন্তু খিলঞ্জীয়া 60% চুলাই খায় আমাৰ জাতি খতম কোনো চুলাই নোখোৱা প্ৰতিটো অসমীয়া সকলো কামৰ কাৰণে যোগ্য মই আকৌ কৈছোঁ যে চুলাই নোখোৱা প্ৰতিটো খিলঞ্জীয়া মানুহে সকলো কামেই কৰিব পাৰিব আৰু খিলঞ্জীয়াৰ সুৰক্ষাৰ কাৰণে আটাইতকৈ ডাঙৰ কথা উই হেভ টু মেক পিপুল এৱাৰ অফ যে মদে আমাক কিমান ক্ষতি কৰিছে এই বিষয়ে আমি জনসাধাৰণক বুজাব লাগিব আৰু দ্বিতীয় কথাটো হ'ল কি অসমত এটা ছ'চিঅ' ইকনমিক ৰিভাইভেল মুভমেণ্ট সামাজিক অৰ্থনৈতিক পুনৰুত্থান আন্দোলন এটা আৰম্ভ কৰিব লাগিব আৰু মই ভাবোঁ অসম আন্দোলনটো তাৰ পৰাই আৰম্ভ হ'ব লাগিব আৰু এইটো লিড কৰিব লাগিব অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই আৰু এই আন্দোলনটোৰ কথা হ'ল কি যে কোনো অহা 10 পৰা 15 বছৰৰ ভিতৰত আমাৰ সংখ্যা দুগুণ কৰিব লাগিব ভয়াৱহভাৱে খিলঞ্জীয়াৰ সংখ্যা কমি গৈছে আজি অসমীয়া গাঁওবিলাকত মৰিশালীৰ নীৰৱতা মানুহ নাই এই সমস্যাটো সমাধান কৰিব লাগিব আমি নিজেই অসমত এটা পিকুলিয়াৰ চিটুৱেশ্যন ক্ৰিয়েট হৈছে আৰু পিকুলিয়াৰ চিটুৱেশ্যন ক্ৰিয়েটত আমি এক্সেপশ্যনেল চিটুৱেশ্যন ক্ৰিয়েট হৈছে এক্সেপশ্যনেল চিটুৱেশ্যনৰ ক্ষেত্ৰত আমি এক্সেপশ্যনেল ষ্ট্ৰেটেজি ৰণকৌশলে কাম কৰিব লাগিব আৰু 2 নম্বৰ কথাটো হ'ল কি আৰু ডাঙৰ কথাটো হ'ল কি যে ছ'চিঅ' ইকনমিক ৰিভাইভেল মুভমেণ্টত আমাক মানুহ লাগিব কাম কৰিবলৈ মানুহ লাগিব আমাক ৱৰ্কিং ক্লাছ কোন হ'ব লাগিব খিলঞ্জীয়া হ'ব লাগিব 3 তালা বিল্ডিং আমাৰ মানুহে কৰিব লাগিব মটৰচাইকেল মেকানিক আমাৰ মানুহে কৰিব লাগিব তলৰ পৰা ওপৰলৈ IASৰ পৰা আদি কৰি হোটেলত কাম কৰালৈকে আমাৰ মানুহে কৰিব লাগিব আৰু সেইটো কৰিবলৈ হ'লে আমাক মানুহ লাগিব এইটো মনত ৰাখিব কোনো আইনে আমাক সুৰক্ষা দিব নোৱাৰে ভাৰতবৰ্ষৰ কোনো আইনে আপোনালোকে জানে যে ছাইপ্ৰাছ বুলি এটা দ্বীপ আছে বৰ্তমান ছাইপ্ৰাছ এখন দেশ তাৰ উত্তৰ অংশ সেইখন আছিল গ্ৰীচ আৰু তুৰ্কীৰ ওচৰতে আছিল ছাইপ্ৰাছ এটা দ্বীপ তাত তুৰ্কীৰ মানুহ আহিছিল মুছলিমবিলাক তুৰ্কীৰ পৰা আহিছিল ছাইপ্ৰাছ দ্বীপলৈ আৰু খ্ৰীষ্টানবিলাক আহিছিল গ্ৰীচৰ পৰা তুৰ্কীৰ পৰা আহিছিল মুছলমান আৰু গ্ৰীচৰ পৰা আহিছিল খ্ৰীষ্টানবিলাক ছাইপ্ৰাছ দ্বীপলৈ তাৰ উত্তৰ অংশত 60 চনত 80% খ্ৰীষ্টান আছিল আৰু 20% মুছলিম আছিল 90 চনত কি হ'ল উল্টা হৈ গ'ল 20% খ্ৰীষ্টান হ'ল আৰু 80% মুছলিম হ'ল হোৱাৰ লগে লগে মুছলিম যেতিয়া মেজৰিটি হৈ গ'ল ছাইপ্ৰাছ দ্বীপৰ উত্তৰ অংশত তেতিয়া কি কৰিলে ধুনীয়াকৈ খ্ৰীষ্টানবিলাকক দক্ষিণলৈ খেদি দিলে আৰু তুৰ্কীক মাতি আনিলে যিহেতু তুৰ্কী মুছলিম কাণ্ট্ৰি এতিয়া ছাইপ্ৰাছৰ উত্তৰ অংশ
এতিয়া মুছলমান তুৰ্কীয়ে দখল কৰি আছে, ছাইপ্ৰাছৰ দক্ষিণ অংশত এতিয়া খ্ৰীষ্টানখিনি আছে। অসমৰ খিলঞ্জীয়া মানুহ তেনে এটা সময়লৈ গতি কৰি আছে। গতিকে সেইটো ৰোধ কৰিব পাৰিব। এতিয়া 2 কোটি খিলঞ্জীয়া আমি 3 কোটিলৈ নিব লাগিব। হয়, এইটো আজিৰ এই ইকনমিক পৰিৱেশত, আজি সামাজিক পৰিৱেশত এইটো দেখাত ডিফিকাল্ট যেন লাগিলেও উই কেন এচিভ দি গ'ল। আমি যদি দৃঢ়ভাৱে থাকোঁ, তেতিয়াহ'লে আমি যদি এটা মিছনত কাম কৰোঁ, অহা 10 পৰা 15 বছৰত গ্ৰেজুৱেলি আমাৰ চব কামৰ পৰা পূৰ্ববংগীয় মুছলমান মানুহক আঁতৰাই আমি নিজেই কৰিব লাগিব। আৰু তাৰ প্ৰথম ফাৰ্ষ্ট এণ্ড ফৰমষ্ট কণ্ডিশ্যন ইজ মদবিহীন এখন সমাজ। যদি বঙালীয়ে অসমত মদ নোখোৱাকৈ থাকিব পাৰে, 10% বঙালীয়েহে মদ খায়, 90% পূৰ্ববংগীয় মুছলমানে মদ নেখায়, তেতিয়া খিলঞ্জীয়াই মদ কিয় খাব? ছ'চিয়েল মিডিয়াত শ্লোগান দিয়াটো একেবাৰে সহজ কথা। আছে হেংদাং, লোৱা নাই, ল'লে হেংদাং ৰক্ষা নাই। এতিয়া আমাক লাচিত লাগিব, আমাক সংখ্যা লাগিব। সংখ্যা একেদিনাই নাবাঢ়ে। 10 পৰা 15 বছৰ টাইম ছেট মই ভাবোঁ উপযুক্ত সময় 10 পৰা 15 বছৰ সময়ৰ ভিতৰত আমি এটা নীৰৱ বিপ্লৱ আৰম্ভ কৰিব লাগিব। আমাৰ পথাৰবিলাকত আমি খেতি কৰিম, মেকানাইজ কাল্টিভেশ্যন কৰিব লাগিব। কোনো খিলঞ্জীয়াই মাটি অখিলঞ্জীয়াক বেচিব নোৱাৰিব। হিন্দুৰ মাটি হিন্দুৱে কিনিব। আৰু এই ক্ষেত্ৰত অসম চৰকাৰে এটা সুন্দৰ পদক্ষেপ লৈছে, হিমন্ত বিশ্ব শৰ্মাই, যে ইণ্টাৰ ৰিলিজিয়াছ লেণ্ড ট্ৰেন্সফাৰ এক্ট, মানে হিন্দু মাটি হিন্দুৱে কিনিব, মুছলমানৰ মাটি মুছলমানে কিনিব। কিন্তু হিন্দু মাটি যদি মুছলমানক বেচিবলগীয়া হয়, তেতিয়াহ'লে পাৰ্মিশ্যন ল'ব লাগিব অসম চৰকাৰৰ। অৰ্থাৎ আমাৰ খিলঞ্জীয়া মানুহৰ মাটিবিলাক পূৰ্ববংগীয় মূল মুছলমানক বিক্ৰী কৰি দিছে, ঠগিছে। বিশেষকৈ বাগানৰ মানুহবিলাকৰ মাটিবোৰ কিনিছে। গতিকে মই ভাবোঁ যে আমাৰ মুখ্যমন্ত্ৰীয়ে অসমত এনেকুৱা এজন মুখ্যমন্ত্ৰী যি অন্ততঃ মই যেনেকৈ খিলঞ্জীয়াৰ কথা ভাবোঁ, আমাৰ হিমন্ত বিশ্ব শৰ্মাই তেনেকেই ভাবিছে। আৰু ব্ৰেইন খটুৱাই যদি বহু বছৰ চিন্তা নকৰিলে ইণ্টাৰ ৰিলিজিয়াছ লেণ্ড ট্ৰেন্সফাৰ এক্টৰ নিচিনা এক্টৰ কথা ভাবিব নোৱাৰে। সেইখন অতি শীঘ্ৰে এই মানে জানুৱাৰী ফেব্ৰুৱাৰীৰ ভিতৰতে সেইখন পাছ কৰিব লাগে। ছাৰ, আপুনি এটা ফ্ৰেজ মেনশ্যন কৰিলে, ছ'চিঅ' ইকনমিক ৰিভাইভেল মুভমেণ্ট। গতিকে এই ছ'চিঅ' ইকনমিক ৰিভাইভেল মুভমেণ্টটোক ইন ফিউচাৰত ইমপ্লিমেণ্টেশ্যন কৰাত বিশেষকৈ কোনে গুৰুত্ব আৰোপ কৰিব লাগিব, কোনে নেতৃত্ব ল'ব লাগিব, এই বিষয়ে যদি আমাক অলপ উজাগৰিত কৰে তেন্তে বহুতেই উপকৃত হ'ম বুলি ভাবোঁ। Right question. This movement should be led by the social organization, religious organizations of the state. অসমৰ ধৰ্মীয় আৰু সামাজিক সংগঠনবিলাকে লিড কৰিব লাগিব। বড়োলেণ্ডত বড়ো সংগঠনবিলাকে লিড কৰিব লাগিব। কাৰ্বি লেণ্ডত কাৰ্বি সামাজিক সংগঠনবিলাকে, ধৰ্মীয় সংগঠনবিলাকে লিড কৰিব লাগিব। আৰু এজেই হ'ল এই গোটেই নেতৃত্বটো বিজেপি দলে কৰিব লাগিব। বিজেপি দলৰ হাজাৰ হাজাৰ কৰ্মীয়ে এই আন্দোলনটো, ছ'চিঅ' ইকনমিক ৰিভাইভেল মুভমেণ্টটো অসমৰ প্ৰান্তে প্ৰান্তে লৈ যাব লাগিব। কিয়? বিজেপিয়ে হ'ল এটা দল যাৰ ওপৰত ভাৰতৰ সমগ্ৰ, মানে পৃথিৱীৰ সমগ্ৰ হিন্দুৱে বিশ্বাস কৰিব পাৰে। আৰু আজিৰ তাৰিখত ভাৰতবৰ্ষত হিন্দু আৰু অসমত খিলঞ্জীয়াৰ হৈ মাত মতা কোনো দল সংগঠন নাই। আছু, অসম জাতীয় পৰিষদ, ঠিক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, এই সকলোবিলাক কংগ্ৰেছতে গৈ লগ হৈছেগৈ। গতিকে সেইবিলাক হ'ল কংগ্ৰেছৰ দল। আজি ভাৰতৰ বিৰোধী দলবিলাক কংগ্ৰেছ, এই কমিউনিষ্ট পাৰ্টীকেইটা, ৰাষ্ট্ৰীয় জনতা দল, সমাজবাদী পাৰ্টি, গোটেইবিলাকে হিন্দু বিৰোধিতাৰ কাৰ্যসূচীখনেই চলাই গৈছে। আৰু হিন্দু হৈ মাত মতা গোটেই ভাৰতবৰ্ষত কোনো সংগঠন নাই এক্সেপ্ট বিজেপি এণ্ড RSS। গতিকে অসমত এই আন্দোলনৰ নেতৃত্বটো কৰিব লাগিব বিজেপি দল আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে। আৰু এটা ডাঙৰ কথাটো হৈছে কি, আমাৰ ধৰ্মীয় সংগঠনবিলাকে নেতৃত্ব কৰিব লাগিব। ধৰ্মীয় সংগঠনবিলাকে এতিয়া চাইলেণ্ট। এফালৰ পৰা মদ খাই মানুহ মৰি গৈছে, লাখ লাখ খিলঞ্জীয়া মৰি গৈছে, কিন্তু আমাৰ সংগঠনবিলাকৰ নেতৃবৰ্গ মনে মনে থাকে। এই নেতৃত্বটো কৰিব লাগিব বিজেপি দল, আৰু লগতে লিড কৰিব লাগিব আমাৰ ধৰ্মীয় সংগঠনবিলাকে, সামাজিক সংগঠনবিলাকে। মই আকৌ কৈছোঁ যে 3 কোটি খিলঞ্জীয়া, এতিয়া 2 কোটি আছে, 3 কোটি খিলঞ্জীয়াহে অসমত নিৰাপদ। আৰু এই আন্দোলনটো যে অহা 10 বছৰত আমাৰ সংখ্যা দুগুণ কৰিব লাগিব, যিটো মই কৈছোঁ অলপ আগতে। সংখ্যা লাগিব। সংখ্যা নথকাৰ কাৰণে আজি কাশ্মীৰৰ পৰা কাশ্মীৰী হিন্দু পণ্ডিতবিলাকক খেদি দিলে। যিখন দেশত হিন্দু ৰাষ্ট্ৰপতি, হিন্দু প্ৰধানমন্ত্ৰী থাকোঁতেও কাশ্মীৰ ভেলীৰ পৰা
কাশ্মীৰী পণ্ডিতবিলাকক খেদি দিলে, কোনো আইনে সুৰক্ষা দিব নোৱাৰিলে। আমাক কোনো ভাৰত ৰাষ্ট্ৰৰ আইনে সুৰক্ষা অসমৰ খিলঞ্জীয়া মানুহক দিব নোৱাৰিব যেতিয়ালৈকে খিলঞ্জীয়া মানুহৰ সংখ্যা নাথাকিব। গতিকে আমি সংখ্যা এতিয়াই কৰিব লাগিব। অহা 15 বছৰৰ ভিতৰত আমি আমাৰ সংখ্যা দুগুণ কৰিব লাগিব। অসমত থকা বড়োলেণ্ডতো দুগুণ মানুহ হ'ব লাগিব, কাৰ্বি লেণ্ডতো হ'ব লাগিব, বঙালী হিন্দু দুগুণ কৰিব লাগিব। নহ'লে বাংলাদেশৰ পৰা গুচি অহা দৰে অসমৰ পৰাও গুচি যাব লাগিব বঙালী হিন্দুসকল। বিহাৰী মাৰোৱাৰী অসমত যি থাকক, আমাক সংখ্যা দিব লাগিব, দুগুণ হ'ব লাগিব। 3 কোটি খিলঞ্জীয়াহে অসমত সুৰক্ষিত, আৰু অন্যথা ইয়াৰ কোনো বিকল্প নাই। আৰু বিজেপি দলে লিড কৰিব লাগিব। ছাৰ, হোৱাই বিজেপি? অকল বিজেপি দলে কিয়? আমাৰ এই যিটো মুভমেণ্টৰ কথা আপুনি উনুকিয়াই দিছে যে ছ'চিঅ' ইকনমিক ৰিভাইভেল মুভমেণ্ট, এই মুভমেণ্ট এটা যদি হয় তেন্তে এই মুভমেণ্টটোৱে আমাৰ অসমৰ খিলঞ্জীয়া বুলি নহয় সমগ্ৰ অসমখনৰ অভাৰঅল বিকাশ কৰিব। গতিকে অসমৰ বিকাশৰ কাৰণে অন্যান্য দলসমূহে কিয় নহয় কেৱল বিজেপিয়েহে নেতৃত্ব ল'ব, যে ইয়াৰ মূল কাৰণটো কি বুলি ভাবে আপুনি? বিজেপিয়ে হ'ল ভাৰতবৰ্ষত হিন্দুসকলৰ একমাত্ৰ সংগঠন আৰু একমাত্ৰ দল বুলি ক'লেও ভুল নহয়। আজি কেৰালাত হিন্দুৰ বিৰুদ্ধে যিখন যুদ্ধ চলি আছে তাৰ নেতৃত্ব কোনে দিছে? বিজেপি দলে দিছে। পশ্চিমবংগত বাংলাদেশী অনুপ্ৰৱেশকাৰী বনাম পশ্চিমবংগৰ বঙালী হিন্দুৰ মাজত যুদ্ধখনৰ নেতৃত্ব কোনে দিছে? বিজেপি দলে দিছে। আজি অসমে যেতিয়া আন্দোলন কৰিছিল, 45 বছৰ আন্দোলন কৰিলে, ভাৰতবৰ্ষ মনে মনে আছিল। আজি যেতিয়া বাংলাদেশী অনুপ্ৰৱেশকাৰী গৈ পেলাই কি গ'ল, ৱেষ্ট বেংগল, ঝাৰখণ্ড, বিহাৰ, ইউ পি, মুম্বাইলৈকে গ'ল, এতিয়া তাত মাত্ৰ এই অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে যুদ্ধখন চলাইছে মহাৰাষ্ট্ৰত বিজেপি চৰকাৰে। যোৱা এবছৰত 1,40,000 অনুপ্ৰৱেশকাৰী ধৰিছে, তাত এইবিলাক খেদাৰ ব্যৱস্থা কৰিছে। ঠিক তেনেকৈ বিহাৰত কৰিছে, ইউ পিত আমাৰ মুখ্যমন্ত্ৰীয়ে, ইউ পি মুখ্যমন্ত্ৰীয়ে যোগী আদিত্যনাথে সেই অপাৰেশ্যন চলাইছে। আৰু য'তেই কংগ্ৰেছ দলৰ চৰকাৰ হৈছে ত'তেই অনুপ্ৰৱেশকাৰী গৈ তাত গোট খাইছেগৈ। কিয়? কাৰণ কংগ্ৰেছে অনুপ্ৰৱেশকাৰীসকলক উৎসাহিত কৰিছে ভোট বেংকৰ স্বাৰ্থত। আৰু অসম যদি মিনি বাংলাদেশ হয়, ভাৰতবৰ্ষত গাজোৱা-ই-হিন্দ, ভাৰতবৰ্ষক হিন্দুমুক্ত কৰা আঁচনিখন কাৰ্যকৰী কৰি আছে কংগ্ৰেছ দল, CPM আৰু RJD যি বিৰোধী দলবিলাকে। আচলতে ভাৰতবৰ্ষত গাজোৱা-ই-হিন্দ হোৱাটো চলাই আছে কাৰ্যসূচীখন, যিটো কংগ্ৰেছ দলে 75 বছৰ চলাইছিল। আৰু সেইটো বাধা দিবলৈ চেষ্টা কৰিছে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া বা আমাৰ বিজেপি দলটোৱে। খুব সুন্দৰ। আশা কৰোঁ দৰ্শক ৰাইজে উত্তৰসমূহে নিশ্চয় আমাৰ অসমলৈ এটা নৱজাগৰণৰ ঘোষণা কৰিব। আৰু সেই নৱজাগৰণৰ ঘোষণা কৰিবৰ কাৰণে এনেকুৱা এখন মুভমেণ্ট, ছ'চিঅ' ইকনমিক ৰিভাইভেল মুভমেণ্টৰ আৱশ্যকতা আহি পৰিছে নাই, এই সমস্ত চিন্তাধাৰা আপোনালোকৰ ওপৰত আমি অৰ্পণ কৰিছোঁ। আপোনালোকে ভাবি চাব, আৰু ভিডিঅ'টো যদি ভাল লাগে নিশ্চয় এই কুবাৰ্তাসমূহ সমাজলৈ বিয়পাই দিবৰ কাৰণে চেষ্টা কৰক। ছাৰ, আপুনি খিলঞ্জীয়া জাতিটোৰ ৰক্ষণাবেক্ষণৰ স্বাৰ্থত আপুনি সংখ্যাৰ গুৰুত্বটো অধিক গুৰুত্ব প্ৰদান কৰিছে, কিন্তু আমাৰ চৰকাৰে বৰ্তমান 2 চাইল্ড পলিচি এটা মানে ইমপ্লিমেণ্ট কৰি থৈছে অলৰেডি। গতিকে আৰু লগতে পপুলেশ্যন কণ্ট্ৰলৰ কাৰণে, লগতে এই 2 চাইল্ড পলিচি এক্টখন কিমান গ্ৰহণযোগ্য, আপোনাৰ মতেৰে কিমান গ্ৰহণযোগ্য? 2 চাইল্ড পলিচি অসম চৰকাৰে যিটো এডপ্ট কৰিছে এইটো অদূৰদৰ্শী আৰু খিলঞ্জীয়াৰ শেষ অস্তিত্বকণো শেষ কৰি দিয়া এটা ব্যৱস্থা কৰিছে। আমাক মানুহ লাগে, আৰু অসম চৰকাৰ পপুলেশ্যন কণ্ট্ৰল যিটো পলিচি লৈছে, ইট ডিজাৰ্ভছ এ প্লেচ ইন ডাষ্টবিন। ইয়াৰ বেয়া এফেক্টটো ক'ত পৰিছে? খিলঞ্জীয়া জনগোষ্ঠীৰ ওপৰত পৰিছে। গাঁৱৰ মহিলাই কৈ দিয়ে, এতিয়া চৰকাৰে 2টা কৈছে, আমি কিয় বহাম? 2টা লৈ মানুহ লৈ পেলাই ভোট কোনে দিব? বিজেপিক। আমাৰ ধৰক এটা সমষ্টিত 200 খিলঞ্জীয়া আছে, 200 পূৰ্ববংগীয় মূলৰ মুছলমান আছে। আমাৰ দুটাকৈ 10 বছৰ 15 বছৰ পিছত কিমান হ'বগৈ? 400 হ'ব। আৰু তাহাঁতৰ কিমান হ'ব? 6-7টাকৈ ধৰিলে 1416 বা 1200 হ'ব। মেজৰিটি হ'ব। 400 ৰুল কৰিব নে 1200 কৰিব বা 1400 কৰিব? গতিকে এইটো এটা ভুল কথা। আৰু 2 চাইল্ড পলিচি কৰিলে অসমীয়া জাতি বা অসমৰ খিলঞ্জীয়া জাতিৰ ভৱিষ্যত খতম। মিয়ালেণ্ডটো আৰু 10 বছৰ আগতে হ'ব। গতিকে ইট শ্বুড বি ষ্টপ। দিছ এ ষ্টুপিড পলিচি এডপ্টেড বাই দি বিজেপি গভৰ্ণমেণ্ট। মোৰ ঘৰত কাম খেতি কোনে কৰিব? মোৰ বাৰীত কাম কোনে কৰিব? কালিলৈ জাতিটোৰ কাৰণে ওলাই আহিবলৈ মানুহ ক'ত পাম? খেতি কোনে কৰিব? হোটেলত কাম কোনে কৰিব? মটৰচাইকেল কোনে ভাল কৰিব? 5 তালা বিল্ডিং 3 তালা বিল্ডিং কোনে বনাব? মানে তোমালোকে ৰাস্তাটো এই পপুলেশ্যন কণ্ট্ৰল এক্টে কি কৰিব? পূৰ্ববংগীয় মূলৰ মুছলমানৰ কাৰণে ৰাস্তাটো খুলি দিছে।
মানে সকলোতে তাহাঁত সোমাব গতিকে এইটো একেবাৰে ননচেন্স পলিচি আই ক্ৰিটিচাইজ ইট শুড বি ষ্টপ বেটাৰ দ্য পাৰ্টি শুড ফাইট টু ৰিভাইভ আৱাৰ ইণ্ডিজিনাছ পিপল বাই ডেভেলপ বাই গ্ৰয়িং পপুলেশ্যন আমি মানুহ বঢ়াব লাগিব আৰু গোটেই ইণ্ডিয়াত এতিয়া ডাঙৰ কথা হ'ল কি অসমৰ 80-90% হিন্দুৱে নাজানে পৃথিৱীত কিমান হিন্দু আছে আৰু তাৰ ফলতে কি হৈছে তেওঁলোকে হিন্দুত্ব পলিচি একো বুজি নাপায় আৰু তাৰ ফলতে যোৰহাটত কোন জিকিছে এই হিন্দু বিৰোধী পাৰ্টিটো গৌৰৱ গগৈ MP জিকিছে গতিকে বিজেপি দলে অসমত গিভ এণ্ড টেকতকৈও নীতি আদৰ্শবোৰ জনসাধাৰণৰ মাজত সোমোৱাই দিবলৈ চেষ্টা কৰিব লাগে আৰু টু চাইল্ড পলিচি মই ভাবোঁ এইটো বন্ধ কৰি দিব লাগে আৰু বৰঞ্চ টু চাইল্ড পলিচি মানি ল'লোহেঁতেন এইটো ভাৰতৰ পাৰ্লিয়ামেণ্টত পপুলেশ্যন কণ্ট্ৰল এক্ট আনিব লাগিব মই আকৌ কৈছোঁ যে টু চাইল্ড পলিচি নহয় ইণ্ডিয়া শুড এডপ্ট 3 চাইল্ড পলিচি গতিকে পৃথিৱীয়ে এতিয়া মানুহৰ অভাৱত ভুগিছে আমাৰ জাপানেই কওক দক্ষিণ কোৰিয়াই কওক ৰাছিয়াই কওক ইজৰাইলেই কওক সব দেশতে মানুহ নাইকিয়া হৈ গৈছে গতিকে আমাৰ ইণ্ডিয়াত 3 চাইল্ড পলিচি এডপ্ট কৰিব লাগে আৰু ভাৰতৰ পাৰ্লিয়ামেণ্টত এখন আইন বনাব লাগিব পপুলেশ্যন কণ্ট্ৰল এক্ট যিখন আইনত উইথ 3 চাইল্ড পলিচি 3টা সন্তান জন্ম দিয়াটো বাধ্যতামূলক কৰিব লাগিব 2 চাইল্ড পলিচি যে ষ্টুপিড পলিচি ইট শুড বি 3 মিনিমাম 3 ভাৰতত চবেই কয় দুটা ন ইট শুড বি 3 আমাক ট্ৰেডত কৰিবলৈ মানুহ লাগিব ব্যৱসায় কৰিবলৈ লাগিব খেতি কৰিবলৈ লাগিব যুদ্ধ কৰিবলৈ লাগিব গতিকে মানুহ নাথাকিলে 3 চাইল্ড পলিচিটো ইণ্ডিয়া এডপ্ট কৰিব লাগিব পপুলেশ্যন কণ্ট্ৰল এক্ট ভাৰতৰ পাৰ্লিয়ামেণ্টে পাছ কৰিব লাগিব আৰু সেই এক্টত প্ৰভিজন থাকিব লাগিব যি 3টাতকৈ বেছি সন্তানৰ জন্ম দিব তেওঁ চৰকাৰী ঘৰ 2,40,000 টকাৰ ঘৰ চাউল চৰকাৰী চাকৰি টিকা টুকলি সা সুবিধা সকলো নাপাব আৰু লাষ্টত তেওঁৰ নামটো ভোটাৰ তালিকাৰ পৰা ডিলিট হ'ব লাগিব এনেকুৱা এখন ষ্ট্ৰং পপুলেশ্যন কণ্ট্ৰল এক্ট যদি থাকে তেতিয়াহ'লে আমি সংখ্যা নবহালেও হ'ব কিন্তু বাস্তৱিকতা নাই নহয় আৰু মোদী চৰকাৰে কেতিয়াও পপুলেশ্যন এক্ট কৰিব বুলি মোৰ মনে নধৰে গতিকে যিহেতু নকৰে গতিকে কোনোবাই বঢ়াই যাব কোনোবাই কমি যাব যদি জনসংখ্যাৰ ভাৰসাম্য যদি ইণ্ডিয়াত মেইনটেইন নহয় তেতিয়াহ'লে ভাৰতবৰ্ষ আৰু দুভাগ হ'ব যেতিয়া 33% খ্ৰীষ্টান 33% মুছলিম 33% হিন্দু হ'লে ইণ্ডিয়া 3 ভাগত বিভক্ত হৈ যাব কোনো পৃথিৱীৰ কোনো শক্তিয়ে ভাৰতৰ মিলিটাৰী শক্তিয়ে ৰাখিব নোৱাৰিব গতিকে পপুলেশ্যন বেলেঞ্চ মেইনটেইন কৰিবলৈ আই ষ্ট্ৰংলি ডিমাণ্ড এ চেণ্ট্ৰেলি স্পনচাৰ্ড চেণ্ট্ৰেলি মেড ল পাৰ্লিয়ামেণ্টে কৰিব লাগিব এতিয়া বিজেপি দলেও স্পষ্টকৈ ক'ব লাগিব হোৱাট ইজ ইটছ পপুলেশ্যন পলিচি বিজেপি দলৰ পপুলেশ্যন পলিচি কি বোলে 3 চাইল্ড বা 2 চাইল্ড তেতিয়াহ'লে তোমালোকে এখন আইন কৰা এতিয়া অসম চৰকাৰে কৰিলে নহ'ব নহয় আৰু যাক উদ্দেশ্য কৰি এই 2 চাইল্ড পলিচি কৰিলে এই পলিচিয়ে সেই মানুহবিলাকক অকণো এফেক্ট কৰা নাই কৰিছে কাক মানুহ নাইকিয়া খিলঞ্জীয়াবোৰক কৰিছে গতিকে এইটো বন্ধ কৰিব লাগে যিকোনো বিনিময়ত আৰু এইটো প্ৰতিবাদ কৰিব লাগে হয় চেণ্ট্ৰেলত যদি আইন কৰে মোৰ ক'বলগীয়া নাই চেণ্ট্ৰেলত পাৰ্লিয়ামেণ্টে কৰিব লাগিব 3 চাইল্ড পলিচি আৰু যদি কৰে তেতিয়াহ'লে আমাক ক'বলগীয়া নাই কিন্তু 2 চাইল্ড পলিচিক অসমৰ খিলঞ্জীয়া মানুহে ৰিজেক্ট কৰিব লাগে আৰু ডেট পলিচি ডিজাৰ্ভছ এ প্লেচ ইন ডাষ্টবিন মই আকৌ এবাৰ কৈছোঁ গতিকে কোনোবাই বেয়া পালেও উপায় নাই আমাক মানুহ লাগিবই মোৰ ঘৰৰ খেতি কোনে কৰিব মোৰ গৰুকেইটা কোনে চাব বুঢ়া কালত বাপেক মাকক কোনে চাব আৰু 2 চাইল্ড কোৱাৰ লগে লগে সিহঁতে জীৱনত একো বস্তুৱেই নাপায় তাহাঁতৰ ককাই নাথাকিব ভাই নাথাকিব ভনী নাথাকিব আৰু 2 চাইল্ড পলিচিয়ে চৰকাৰে নকৰাকৈ হিন্দু মানুহে যেতিয়া এডপ্ট কৰিবলৈ ল'লে এতিয়া বিয়া বাৰুও বন্ধ হৈ গৈছে খিলঞ্জীয়াৰ মাজত বিয়া বাৰু এতিয়া মহঙা হৈ পৰিছে চীনৰ নিচিনা হৈছে চীনত বিয়া পাতিবলৈ এতিয়া ছোৱালী ঘৰৰ মানুহক লাখ লাখ টকা দিব লাগে চীনত এতিয়া বিয়া বাৰু বন্ধ চীনৰ বয়োজ্যেষ্ঠ মানুহবিলাকে চীনৰ বজাৰত গোট খাহি বজাৰৰ দিনা চব মানুহবিলাক দৰা কইনা ঠিক কৰিবলৈ গতিকে মানুহ নাথাকিলে মানুহ নথকাৰ ফলত ইউৰোপ খতম ইউৰোপত একো নাই চীনে যিমান দপদপাই থাকক চীনে যুদ্ধ কৰিব নোৱাৰে কাৰণ সিহঁতে 1 চাইল্ড পলিচি কৰিলে মানুহ এতিয়া উপায় নাপায় দেশখন বুঢ়া মানুহৰ দেশ হৈ গ'ল উপায় নাপায় 3 চাইল্ড কৰিলে এতিয়া মানুহ একপা তিনিলে যাবই নোৱাৰা হ'ল গতিকে আমি তেনেকুৱা এখন সমাজ মই নিবিচাৰোঁ মই বিচাৰোঁ যে আমাৰ এখন জীৱন্ত সমাজ লাগে য'ত মানুহ পুৰা থাকিব লাগিব য'ত মানুহে মানুহৰ আনন্দৰ কাৰণ হ'ব পাৰে আৰু ডাঙৰ কথা এটা হৈছে কি এভৰি হিউমেন বিং ইজ এন ইকনমিক ৰিচোৰ্চ প্ৰতিটো মানুহে এটা হ'ল ইকনমিক ৰিচোৰ্চ এই কথাটো পূৰ্ববংগীয় মুছলমান মানুহবিলাকে বুজি পাইছে আৰু সেইকাৰণে তাহাঁতে সন্তান পুৰা জন্ম দিছে কিয় দিছে কাৰণ প্ৰতিটো মানুহে এটা এটা অৰ্থনৈতিক শক্তি এইটো মই কৈছোঁ মই পৃথিৱীৰ বিষয়ে পঢ়ি শুনিহে কৈছোঁ কিন্তু আমাৰ খিলঞ্জীয়া মানুহে কয় ক'ৰ পৰা কম আৰে
মই যেতিয়া সৰু থাকিলোঁ প্ৰত্যেক ঘৰতে 5টা 6টা সকলোৱে ধৰক সুখী, সকলোৱে খাবলৈ পাইছিল, কোনোতো খাবলৈ নাপায় মৰা নাছিল। জীৱনত মানুহকহে মানুহে সুখী কৰিব পাৰে। 2 child policy is a worst policy. I condemn it. It should be stopped. All indigenous organizations should come up and protest against this so-called policy of the population policy of the Hemanta Biswa Sarkar government. আৰু ডাঙৰ কথা হ'ল কি পপুলেশ্যন পলিচি এইটো ভুল হৈছে। ভাৰততো বহুত মানুহ লাগে। গতিকে আমি যিটো কৈছোঁ যেতিয়ালৈকে কেন্দ্ৰই 3 child policy কৰি আইন নবনায়, য'ত চাউল বন্ধ, ঘৰ বন্ধ, ভোটাধিকাৰ বন্ধ, ঠিকা টুকলি একো নাপায়, আৰু সেই আইনত এটা মেকানিজিম থাকিব লাগিব। যদি আইনখন পপুলেশ্যন কণ্ট্ৰল হয় তাক কেনেকৈ ইমপ্লিমেণ্ট কৰিব? ইমপ্লিমেণ্ট কৰিবলৈ হ'লে প্ৰত্যেকে ঠিকা টুকলি চাউল ঘৰ বিচাৰিবলৈ হ'লে তেওঁলোকে কি কৰিব লাগিব? চাৰ্টিফিকেট দিব লাগিব পুলিচৰ পৰা, লোকেল পুলিচে দিব লাগিব, এফিডেভিট দিব লাগিব, পুলিচ বা গাঁওবুঢ়াখনত 2 নম্বৰী কৰিব, পুলিচে দিব লাগিব যে 3টা সন্তান থকা হয়, সেইখন দিয়াৰ পিছতহে সকলো কাৰণে ফ্ৰী হ'ব। গতিকে মেকানিজিম এটাও থাকিব লাগিব। আৰু পপুলেশ্যন কণ্ট্ৰল এক ভাৰত চৰকাৰে বনাব বুলি মোৰ মনে নধৰে। গতিকে আমাৰ একশ্যন প্লেনটোৱে ভাল। অহা 10 পৰা 15 বছৰৰ ভিতৰত আমি অসমৰ সংখ্যা 3 কোটিলৈ নিব লাগিব। হয়, মই কোৱা কথাটো আজিৰ পৰিপ্ৰেক্ষিতত অলপ অসম্ভৱ যেন লাগিলেও, যেতিয়া আমাৰ জাতিৰ স্বাৰ্থত এটা মানুহে মৃত্যুবৰণ কৰিবলৈ যায়, আলফা নামতো হাজাৰ হাজাৰ মানুহ মৰি গ'ল। গতিকে তাতকৈ মই কোৱা কথাকেইটা বেছি ডাঙৰ কাম নহয়। উই শুড এচিভ দি টাৰ্গেট এট এনি কষ্ট। আমি যদি এইটো কৰিব নোৱাৰোঁ তেতিয়াহ'লে বাংলাদেশী মুছলমানৰ ভৰিৰ তলত আমি জীৱন যাপন কৰিবলৈ সাজু হৈ থাকিব লাগিব। দ্য একশ্যন শুড ষ্টাৰ্ট ফ্ৰম টুডে। 2025 আছাম এজিটেশ্যনটো আৰম্ভ কৰিব লাগিব। আৰু এটা কথা মনত ৰাখক, অসমৰ কথা অকণমান যদি ভাবিছে, মোৰ জীৱনকালত দেখিছোঁ হিমন্ত বিশ্ব শৰ্মাই ভাবিছে, পৰেশ বৰুৱা, প্ৰফুল্ল কুমাৰ মহন্ত, তাৰপিছত আমাৰ এইটো কি ক'ব তৰুণ গগৈ, তাৰপিছত আমাৰ এইটো হিতেশ্বৰ শইকীয়াদেৱ, এই সকলোবিলাক একে খাপৰে মানে একে লেভেলৰ মানুহ, প্ৰত্যেকে নিজৰ বাহিৰে একো চিনি নাপায়। জাতিটোৰ কথা অকণমান যদি ভাবিছে হিমন্ত বিশ্ব শৰ্মাই ভাবিছে। আৰু সেইকাৰণে অহা ইলেকশ্যনত হিমন্ত বিশ্ব শৰ্মাক আমি সকলোৱে জয়যুক্ত কৰিব লাগিব এটা স্বাৰ্থত, জাতিৰ স্বাৰ্থত। হেমন্ত বিশ্ব চৰকাৰ বেয়া গুণ আছে, মই নাই বুলি নকওঁ, কিন্তু সেই গোটেইবিলাকতকৈ এইটো কামে তেওঁ যিটো সাহসৰ পৰিচয় দিলে তাক আমি পুৰস্কৃত কৰিব লাগিব। ভাল কামক আমি সন্মান জনাব লাগিব। কাৰণ হিমন্ত বিশ্ব শৰ্মাই যিটো ইণ্টাৰ ৰিলিজিয়াছ লেণ্ড ট্ৰেন্সফাৰ এক্টখনৰ কথা ভাবিছে বা বনাব, সেই আইনখন এদিনত চিন্তা কৰি উলিওৱা নাই। বহুত জাতিটোক ভাল পোৱা মানুহে এনেকুৱা এখন আইন বনাব পাৰে। ঠিক তেনেকৈ আপাৰ আছামৰ ক্ষেত্ৰত মই ভাবোঁ দ্য ইণ্টাৰ আছাম আপাৰ আছাম ডিষ্ট্ৰিক্ট অফ আছাম শুড বি ডিক্লেয়াৰ্ড এজ এ হেৰিটেজ চাইট, য'ত কোনো বাহিৰৰ মানুহে যিখিনি আছে সেইখিনিয়ে মাটি বাৰী কিনি ঘৰ সাজিব পাৰিব। নতুন কোনো নিউ ছেটেলমেণ্ট ইজ এলাউড ইন দি প্ৰপ'জ হেৰিটেজ চাইট অফ আপাৰ আছাম এৰিয়াজ। গতিকে আপাৰ আছাম এৰিয়াৰ যিটো হেৰিটেজ চাইট কৰি যদি কৰা হয় তেতিয়াহ'লে বাহিৰৰ মানুহে তাত গৈ বহিব নোৱাৰিব, ছেটল কৰিব নোৱাৰিব। দেয়াৰ শুড বি এন এক্ট। ছাৰ, আপুনি এটা কথা বহুতেই এণ্ডৰ্ছ কৰিছে যে অহা ইলেকশ্যনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি খিলঞ্জীয়াসকলে পুৰস্কৃত কৰিব লাগে আকৌ পুনৰ মুখ্যমন্ত্ৰী হিচাপে। গতিকে মই আপোনাৰ পৰা জানিব বিচাৰিম যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ব্যক্তিত্বটোক আপুনি আপোনাৰ অনুভৱেৰে কিদৰে পৰিভাষিত কৰিব অসমবাসী ৰাইজক? ঠিকেই কৈছে। হিমন্ত বিশ্ব শৰ্মা যোৱা অসম আন্দোলনৰ পৰা এজন মুখ্যমন্ত্ৰী, যিজন মুখ্যমন্ত্ৰীয়ে অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থত সকলো প্ৰত্যাহ্বান নেওচি সাহসেৰে খাৰা হৈ কিছুমান কাম কৰিছে খিলঞ্জীয়া মানুহৰ স্বাৰ্থত। এই চৰকাৰখনক আমি 2026 যিকোনো বিনিময়ত আমি আনিব লাগিব। এইকাৰণে আনিব লাগিব যে তেখেতে হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়াৰ স্বাৰ্থত যিবোৰ কাম কৰিছে সেই কামবোৰ যাতে বন্ধ হৈ নাযায়। আৰু ডাঙৰ কথা হৈছে কি, আমাৰ খিলঞ্জীয়া ধৰ্মীয় সংগঠনবিলাক আৰু সামাজিক সংগঠনবিলাকে 2025 চনৰ ডিচেম্বৰ জানুৱাৰী মাহতে খোলা সমৰ্থন দিব লাগে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন যাতে 26ত আহে। বিজেপি চৰকাৰক ছাপোৰ্ট কৰি অসমক ভাল পোৱা, অসমৰ খিলঞ্জীয়াক ভাল পোৱা সকলো ধৰ্মীয় সংগঠনে মুকলিভাৱে চৰকাৰলৈ সমৰ্থন দিব লাগে। ইলেকশ্যনৰ আগদিনা দিলে নহ'ব। জানুৱাৰী মাহত 26 জানুৱাৰী ডিচেম্বৰ মাহৰ ভিতৰতেই সকলো বৃহৎ ধৰ্মীয় সংগঠনবিলাকে হেমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক মানে মুকলিকৈ ছাপোৰ্ট দিব লাগে, বিবৃতি দিব লাগে। আছু, AJYCP বা আমাৰ যিবিলাক ৰিলিজিয়াছ অৰ্গেনাইজেশ্যন আছে বা
বড়োলেণ্ড, কাৰ্বিলেণ্ড বা বিভিন্ন জনগোষ্ঠী সংগঠনে দিব লাগে আৰু যাতে আমাৰ যিখন খিলঞ্জীয়াৰ স্বাৰ্থত যিটো কাম কৰি আছে আৰু সেইখিনি কণ্টিনিউ কৰিব পাৰে আৰু অসম আন্দোলনটো আৰম্ভ কৰিব লাগে, যিটোত অহা 10 পৰা 15 বছৰত আমি এখন প্ৰটেক্টেড ইণ্ডিজিনাছ লেণ্ড অসমত গঢ়ি তুলিব পাৰোঁ। আৰু এটা কথা, 6 জনগোষ্ঠীয়ে যিটো আন্দোলন কৰিছে, মই ভাবোঁ 6 জনগোষ্ঠীৰ আন্দোলনটো জেনুইন আন্দোলন আৰু আটাইকেইটা 6টা জনগোষ্ঠীয়ে ট্ৰাইবেল বৈশিষ্ট্য সম্পূৰ্ণ আছে। কিন্তু অসমত এই 6 জনগোষ্ঠীৰ আহোম জনগোষ্ঠীৰ 2জন মুখ্যমন্ত্ৰী হৈ গ'ল, হিতেশ্বৰ শইকীয়া হ'ল আৰু আনজন কোন হ'ল এই আমাৰ তৰুণ গগৈ ডাঙৰ। তেওঁলোকে নিজৰ জনগোষ্ঠীক কিয় নোৱাৰিলে ST ষ্টেটাছ দিব? কাৰণ ইয়াত এটা মেজৰ প্ৰব্লেম আছে। প্ৰব্লেমটো হৈছে কি, আমাৰ যিবিলাক অলৰেডি SC ST হৈ আছে সেইসকলে তীব্ৰভাৱে বিৰোধিতা কৰিব চৰকাৰক, আৰু বিজেপি চৰকাৰো নাহিব অসমত শাসন। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ 6 জনগোষ্ঠী SC ST মিয়াবিলাকতো SC ST কোনো নহয়, OBC নহয়, কিন্তু সিহঁতে অসম দখল কৰিবলৈ গৈ আছে কেনেকৈ? তেওঁলোকতো চবতে আগবঢ়া। তেওঁলোকৰ 3টা গুণ আছে, দে আৰ প্ৰফেশ্যনেল, ইণ্টেলিজেণ্ট এণ্ড হাৰ্ড ৱৰ্কিং, আৰু যিকেইটা অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ মাজত নাই। এই 6 জনগোষ্ঠীৰ ভিতৰত বাকীখিনি মোটামুটি চবেই আগবঢ়া, মাত্ৰ চাহ জনগোষ্ঠীৰ মানুহ আগবঢ়া নহয় ইকনমিকেলি। কিন্তু এই 6 জনগোষ্ঠীৰ মানুহবিলাকক SC ST লৈ আগবাঢ়িব নালাগে। যদি চুলাই নাখায়, চুলাইবিহীন মদ নোখোৱা প্ৰতিটো জাতিয়ে উন্নতি কৰিব পাৰিব। মানে প্ৰতিটো আমাৰ জাতিৰ টেলেণ্ট আছে, এটা লেভেল অফ থিংকিং আছে। মই 6 জনগোষ্ঠীৰো আছে চবৰে। গতিকে আমি যদি চুলাই মুক্ত হৈ যদি আমি কাম কৰোঁ, চুলাই নোখোৱাটো চুলাইবিলাক মানে মদ পৰা আঁতৰি থাকি যদি আমি কাম কৰোঁ, ব্ৰেইন খটুৱাই কাম কৰোঁ, গতিকে আমাৰ কোনো অভাৱ নহয়। অসমত কাম কৰা বহুত পৰিৱেশ আছে। এনেও আপোনাৰ মানে মাদক দ্ৰব্য আপোনাৰ সেৱন কৰিলে প্ৰডাক্টিভিটি বা থিংকিং নাইকিয়াই হৈ যায়। মানে ডাঙৰ কথা হ'ল কি, 6 জনগোষ্ঠীকো সেই মদেই খতম কৰি দিছে। আজি অসমৰ চিডুল কাষ্ট মানুহবিলাক বহুত সাহসী মানুহ, কামৰ মানুহ, দে আৰ ভেৰি প্ৰডাক্টিভ পিপল। কিন্তু গাঁওবিলাকত দেখা গৈছে মদে গাঁওবিলাকক একেবাৰে কোঙা কৰি পেলাইছে। তাত জীৱনৰ ৰংবোৰ নাই গাঁওবিলাকত। খিলঞ্জীয়াৰ গাঁওবিলাকৰ ৰংবোৰ, জীৱনৰ ৰংবোৰ নাইকিয়া হৈ গৈছে, নীৰৱতা হৈ গৈছে। আগতে নামঘৰবিলাকত যিমান মানুহ মিটিঙত আহিছিল, হুলস্থুল হৈছিল, আজি একো নাই, আজি চাইলেণ্ট। এই চিটুৱেশ্যনটোৱে মোক বহুত অশান্তিত পেলাইছে। এইটো বন্ধ কৰিব লাগিব। আৰু এটা কথা, 6 জনগোষ্ঠীৰ মই আকৌ কৈছোঁ, তেওঁলোকে আদালতৰ জৰিয়তেও পাৰে, ছুপ্ৰিম কোৰ্টত দিব পাৰে। তেওঁলোকৰ নিজৰ ভাষা, সংস্কৃতি, সাজপাৰ, খোৱা বোৱা বেলেগ। এই মানুহবিলাকে আদালতৰ জৰিয়তে ছুপ্ৰিম কোৰ্টতো পিটিশ্যন দিব পাৰে। কিন্তু SC ST ষ্টেটাছ নোহোৱাকৈ জানো আহোমবিলাকৰ 2জন চিফ মিনিষ্টাৰ হৈ যায়? 2-3জনমান হৈছে। গতিকে SC ST একো আগবঢ়াই নিদিয়ে, মাত্ৰ কেইটামান চাকৰি 2-এটাই পাব, আৰু বাকী থকা সোপাটো আছেই। গতিকে এইটো ইমান ডাঙৰ কুৱেশ্যন নহয়। এই 6 জনগোষ্ঠীক ST ষ্টেটাছটো মই ছাপোৰ্ট কৰোঁ, এইকাৰণে কৰোঁ যে অসমক ট্ৰাইবেল ষ্টেট কৰি বিধানসভাৰ 50% ছিট ৰিজাৰ্ভ কৰিব পৰা যায়। কিন্তু সেই বস্তুটো কৰিবলৈ হ'লে এক্সিষ্টিং ট্ৰাইবেল মানুহখিনিও সমৰ্থন লাগিব, বুজাবুজিৰ মাজেৰে হ'ব। কাৰণ এতিয়া হিমন্ত বিশ্ব শৰ্মাই কৰিলেই বাকীজাক জ্বলি যাব। আৰু মণিপুৰত যিটো হৈছে, এই SC ST লৈ মণিপুৰ জ্বলি গৈছিল। কিন্তু এইটো ভয় কৰে। তৰুণ গগৈয়ে কিয় দিব পৰা নাছিল, বা আমাৰ এখেতে কিয় দিব পৰা নাছিল? ইয়াত এটা কাম থাকি গ'ল, মই অলপ আগতে ক'বলৈ পাহৰিছোঁ। মেজৰ কথাটো হ'ল কি যে আমাৰ হিমন্ত বিশ্ব চৰকাৰে এখন আইন আনিব লাগে যে অসম চৰকাৰ যি সা সুবিধা, একজেক্টলি মই এই কথাটোৱে সুধিম বুলি ভাবিছোঁ যে আমাৰ ST SC এইসকলে আপুনি ইতিমধ্যে তেওঁলোকৰ সংখ্যাৰ বৃদ্ধিৰ কাৰণে পপুলেশ্যন এক্টত কৈ আহিছে। এতিয়া মই জানিব বিচাৰোঁ যে এওঁলোকক আপোনাৰ ইকনমিকেলি ডেভেলপ কৰিবৰ কাৰণে আমাৰ চৰকাৰে এনেকুৱা কিছুমান আইন এডাপ্ট কৰিবলগীয়া আছে নেকি? আপুনি এজন বয়োজ্যেষ্ঠ অধিবক্তা হিচাপে আপুনি আপোনাৰ অনুভৱৰ দ্বাৰা কেনেকুৱা এখন এমেণ্ডমেণ্ট আপুনি ছাজেষ্ট কৰিব আমাক? য়েছ, নাই, অসমত এখন আইন হ'ব লাগে। মানে অসম চৰকাৰ যিমান সা সুবিধা আঁচনি, ঠিকা টুকলি সা সুবিধা আঁচনি, যেনে অৰুন্ধতী চবতে 50% OBC SC ST কাৰণে ৰিজাৰ্ভ কৰি এখন আইন কৰিব লাগে। সৰু আইন, দ্য ৰাইটছ অফ দি scheduled people on Assam government beneficial schemes, যেনে ঠিকা থুকলি, চাকৰি বাকৰিটো বাৰু হৈ আছে, ঠিকা থুকলি,
বা সা সুবিধাবিলাকত হ'ব লাগে এতিয়া মই এটা উদাহৰণ দিছোঁ নগাঁও জিলাত ট্ৰেক্টৰ দিয়ে কৃষি বিভাগে চব পূৰ্ববংগমূলৰ মুছলমানে লৈ যায় তেওঁলোকে ইটা পাথৰ গুটি কৈয়াৰ পৰা খিলঞ্জীয়া এখন ট্ৰেক্টৰো পোৱা নাই গতিকে মই আকৌ ডিমাণ্ড কৰিছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত যে এই বিধানসভাতে এই ইলেকশ্যনৰ আগতে এখন বিল পাছ কৰিব লাগে এখন আইন যে অসম চৰকাৰ সা সুবিধা আঁচনি ঠিকা থুকলি সকলোতে অট'মেটিক 50% OBC SC ST কাৰণে ৰিজাৰ্ভ কৰি দিব লাগে ধৰি লওক 200খন ট্ৰেক্টৰ আহিলে 100খন OBC ST কাৰণে অট'মেটিক প্ৰচেছত ৰিজাৰ্ভ হ'ব সেই মানুহবিলাকে পাব আৰু যদি এইটো কয় 6 জনগোষ্ঠী নালাগে আমাৰ খিলঞ্জীয়া মানুহৰ কাৰণে বহুত ভাল হ'ব OBC SC ST মানে মই পোৱা গতিকে আমি এই স্কিমটো অসম চৰকাৰে কৰিব লাগে আৰু বিশেষ নহয় একেবাৰে সহজ কথা আইনমতে 50% ৰিজাৰ্ভ হ'ব লাগিব যি বেনিফিট আহে ট্ৰেক্টৰ আহিছে ঘৰ আহিছে অসম চৰকাৰ ভাৰত চৰকাৰটো নহ'ব যিকোনো বস্তুতে 60% ঠিকা যে নগাঁৱত 100টা ঠিকা 10টা ঠিকা হ'ল 5টা OBC SC ST কাৰণে ৰিজাৰ্ভ কৰা হ'ব ইনডাইৰেক্টলি এইখিনিয়ে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহক ইকনমিকেলি ডেভেলপ কৰিব আৰু এটা কথা আমাৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ মাজত কিছুমান ভাল গুণ আছে যেনে আমাৰ খিলঞ্জীয়া জনগোষ্ঠীৰ মাজত কোনো কাজিয়া পেচাল নাই আজিলৈকে কোনো বড়োৰ লগত অইনৰ লগা নাই বা চাহ জনগোষ্ঠীৰ লগা নাই গতিকে আমি খিলঞ্জীয়া জনগোষ্ঠীসমূহ আচলতে মিলা প্ৰীতিৰে অসমত বাস কৰিছোঁ গতিকে সেই মানুহবিলাকৰ কাৰণে এখন আইন আৰু মই ভাবোঁ অহা ইলেকশ্যনত যদি এখন আইন অসম বিধানসভাত পাছ হয় মই আকৌ কৈছোঁ যে OBC SC ST কাৰণে 50% ৰিজাৰ্ভেশ্যন চব অসম গভৰ্ণমেণ্টৰ চাকৰি বাকৰি ঠিকা চাকৰিটো হৈ আছে বাৰু ঠিকা থুকলি বেনিফিচিয়াৰী আঁচনিবিলাকত 50% যেনে অৰুণোদয় আঁচনিত কি হ'ব 50% অট'মেটিক মানে 35 লাখ যদি দিছে 17.5 লাখ OBC SC ST কাৰণে ৰিজাৰ্ভ বাকী নন OBC বিলাকে বাকীখিনিত পাব গতিকে এইটোৱে এক প্ৰকাৰ খিলঞ্জীয়া মানুহক এটা সুৰক্ষা মই ভাবোঁ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে এই কেইটামান যিকেইটা মই ছাজেশ্যন দিছোঁ যে ফৰেষ্টৰ ইনক্ৰোচমেণ্ট বন্ধ কৰিবলৈ এখন আইন ফৰেষ্ট আইন এমেণ্ডমেণ্ট কৰিব লাগিব 2 নম্বৰ কথা লেণ্ড চৰকাৰী লেণ্ড দখল কৰাটো বন্ধ কৰিব লাগিব 5 বছৰ জেলৰ ব্যৱস্থাৰ কথা কৈছোঁ 3rd OBC SC ST কাৰণে অসম চৰকাৰ সকলো আঁচনিতে এক্সেপ্ট গভৰ্ণমেণ্ট জব বাকী চবতে 50% ৰিজাৰ্ভ কৰি পেলাই এখন আইন বনাব লাগিব আইন বনালেহে এখন হ'ব আজি ট্ৰেক্টৰ অসম নগাঁও জিলাত কোনোও নাপায় খিলঞ্জীয়া মানুহ পাৰ্টিকুলাৰ কিছুমান নিৰ্দিষ্ট মানুহে পাই যায় তেওঁলোকেই কৰিছে কাৰণ অফিচাৰে পইচা লয় পইচা পায় আমাৰ খিলঞ্জীয়া মানুহে দিব নোৱাৰে গতিকে আৰু ডাঙৰ কথা হ'ল কি এক্সাইজ এক্টখন সংশোধন কৰিব লাগিব যে unlicensed sale of wine should be strictly prohibited in the state of Assam. Anyone violating the law should be jailed for 5 years and it should be a non-bailable offense and so is the case with other factors. মানে non-bailable কৰিব লাগিব আৰু ডাঙৰ কথাটো হৈছে কি অৰুণাচলী খুৰা অসমত বেন কৰিব লাগিব আৰু আছাম এক্সাইজে কাক হত্যা কৰিছে তিলকে উজনি অসমৰ খিলঞ্জীয়া মানুহক হত্যা কৰিছে আছাম এক্সাইজে আছাম এক্সাইজ বন্ধ কৰিব লাগিব কেইটকা পায় আৰু অসমত পোৱা প্ৰতিটো বটল মদৰ মিনিমাম ৰেট হ'ব লাগিব 500 টকা যাতে এই নদাই ভদাই ৱৰ্কিং ক্লাছৰ মানুহে খাই মৰিব নোৱাৰে চাহ জনগোষ্ঠীৰ মাজত হাজাৰ মানুহ মৰি গৈছে 30-35 বছৰতে আমাৰ বাকী জনগোষ্ঠীবিলাকৰ মানুহৰ মাজত মৰিছে আৰু চব সংগঠন ধৰ্মীয় সংগঠন বাহ দি মনে বহি আছে কিন্তু এইটো হ'ব নোৱাৰে ইট শুড বি চেঞ্জ আই থিংক Mr. Chief Minister is the only person to initiate Assam agitation too, which should be silent agitation. This agitation, খেতি পথাৰৰ পৰা খোৱাৰ ৰুমৰ পৰা খেতি পথাৰৰ মাজতে আবদ্ধ হৈ থাকিব বেলেগ একো নাই টু প্ৰডিউচ মোৰ পাৰ্চন আমাক মানুহ লাগিব পঢ়া শুনাখিনিয়ে মিনিমাম 3,000 টকা বেছি সন্তান জন্ম দিব লাগিব কিয় দিব লাগিব জাতিৰ স্বাৰ্থত এতিয়া লাচিত মানে তুমি সেইজনী মহিলাক আমি সন্মান কৰিব লাগিব যি 5টা সন্তানৰ জন্ম দিয়ে she deserves a place in the front row of our নামঘৰ প্ৰথমতে পাব আৰু এইটো কৰিছে কি আজি অৰ্থনৈতিক সামাজিক পৰিৱেশটোৱে সৃষ্টি কৰিছে গতিকে আমি এইটোক অভাৰকাম কৰিব লাগিব এইটো আমাৰ দৃঢ় ইচ্ছা শক্তিৰে পাৰিম আমি যদি 1000 মানুহ আন্দোলন কৰি মাৰিব পাৰোঁ তেলে অহা 10-15 বছৰত আমাৰ সংখ্যা দুগুণ কিয় কৰিব ন মোক দুগুণ বড়ো মানুহ লাগিব দুগুণ বঙালী হিন্দু লাগিব দুগুণ কাৰ্বি আংলঙৰ কাৰ্বি মানুহ লাগিব বৰা শইকীয়া হাজৰিকা এই 6 জনগোষ্ঠী চবে ডাবল কৰিব লাগিব যাৰ সংখ্যা থাকিব তাৰহে মূল্য আছে ভাৰতৰ ডেমক্ৰেচিত আৰু কাৰো মূল্য নাই কম থকা মানুহক কোনো আইনে প্ৰটেকশ্যন দিব নোৱাৰে যেনেকৈ
ছাইপ্ৰাছৰ উত্তৰ অংশ বা খ্ৰীষ্টানবিলাকক নোৱাৰিলে সংখ্যা কমি যোৱাৰ লগে লগে খেদি দিলে ঠিক তেনেকৈ কাশ্মীৰী হিন্দুক খেদি দিলে গতিকে আমি অসমৰ খিলঞ্জীয়া মানুহে ইউৰোপ আমেৰিকাতকৈ বেছি দূৰদৰ্শিতাৰ পৰিচয় দিব লাগিব ইউৰোপ আমেৰিকা খতম তাহাঁতৰ সেই দেশবোৰৰ মানুহবোৰৰ দূৰদৰ্শিতা ৰাজনৈতিক দূৰদৰ্শিতা কম কিন্তু পঢ়া শুনা ছায়েন্স টেকনলজিৰ ওপৰ কিন্তু পলিটিকেলি দে আৰ নট ৱৰ্ল্ড পিপল চাউণ্ড পিপল নহয় গতিকে আমি অসমৰ মানুহ লাচিতৰ দেশ আজি লাচিত মানে সেইটোহে লাচিত কম যি 5টা বাচ্চা মাটিত ভেটিত থৈ যাব যুদ্ধ কৰিবলৈ মোগলৰ লগত মই লাচিত মূলা গাভৰু সেইজনীকে ক'ম যি 5টা সন্তান আমাক দি থৈ যাব পাৰিব গতিকে আমি সেইটোহে লাচিত AK-47ৰ কথা মই নকওঁ হেংদাঙৰ কথা নহয় এতিয়া আমি আমাৰ সংখ্যাৰে যুঁজিব লাগিব আৰু এটা কথা মনত ৰাখিব পপুলেশ্যন শুড বি কাউণ্টাৰ্ড বাই পপুলেশ্যন অনলি দেয়াৰ ইজ ন' আদাৰ চলিউশ্যন আউট গতিকে বাই অসম হিমন্ত বিশ্ব শৰ্মা নেতৃত্বতে দ্বিতীয় অসম আন্দোলন আৰম্ভ হওক আমাৰ খেতি পথাৰ কোনো মাটি খিলঞ্জীয়া অখিলঞ্জীয়াক বেচিব নোৱাৰিব অহা 10 পৰা 15 বছৰৰ ভিতৰত পূৰ্ববংগীয় মূলৰ মুছলমান মানুহক কামত ৰখাব নোৱাৰিব 3তলা বিল্ডিং আমাৰ মানুহে কৰিব লাগিব সেইটোকে কয় ছ'চিঅ' ইকনমিক ৰিভাইভেল মুভমেণ্ট কোনো মাটি বেচিব নোৱাৰিব এইটো আমাক সামাজিকভাৱে আমি এটা অৰ্ডাৰ এটা নীতি কৰি ল'ব লাগিব বড়োলেণ্ডত বড়ো মাটি বড়োৱে কিনিব আমাৰ মাটি আমাৰ লোকেল মানুহে বেচিব বাহিৰা মানুহক আমি বেচিবলৈ দিব নোৱাৰোঁ গতিকে মোৰ কথাটো হ'ল কি যে ছ'চিঅ' ইকনমিক ৰিভাইভেল মুভমেণ্টটো 10 পৰা 15 বছৰত কৈছোঁ মই আজিয়ে কৰিবলৈ কোৱা নাই মোক মানুহ লাগিব আমাক মানুহ লাগিব যদি 3 কোটি খিলঞ্জীয়াহে অসমত প্ৰটেক্টেড সুৰক্ষিত আৰু কোনো মোদী চৰকাৰ আইনে অসমৰ খিলঞ্জীয়াক প্ৰটেকশ্যন দিব নোৱাৰে 1 নম্বৰ কথা আৰু 2 নম্বৰ কথাটো হ'ল কি অসমৰ 90% হিন্দুৱে নাজানে কিমান কোটি হিন্দু ভাৰতবৰ্ষত পৃথিৱীত আছে 100 কোটি আছে গুগলৰ মতে গতিকে 120 কোটি হিন্দুহে ভাৰতবৰ্ষত প্ৰটেক্টেড ইছলামিক আগ্ৰাসনৰ বিৰুদ্ধে যুঁজিবলৈ হ'লে আমি এটাই কাম কৰিবলৈ সংখ্যাৰে যুঁজিব লাগিব ব্ৰেইনেৰে যুঁজিব লাগিব বেলেগ কোনো ৱে আউট নাই আজি গাজোৱা ই হিন্দক বন্ধ কৰাৰ দায়িত্ব বিজেপিৰ আৰু বিজেপিয়ে এই যিটো পপুলেশ্যন কেম্পেইনটো সিদিনা অন্ধ্ৰপ্ৰদেশত চৰকাৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুও গৈ মানুহবিলাক এনেকুৱাকৈ সংখ্যা কমি গৈছে অন্ধ্ৰপ্ৰদেশত ক্ষোভ প্ৰকাশ কৰি মানুহক বুজাবলগীয়া হৈছে গতিকে আমাক বুজাব নালাগে আমি এই আন্দোলনটো অহা 15 বছৰ ভিতৰত আমি খতম কৰিব লাগিব 3 কোটি খিলঞ্জীয়া হোৱাৰ পিছত আমাক কোনো হিলাব নোৱাৰে আৰু ডাঙৰ কথা হ'ল কি খিলঞ্জীয়াৰ অস্তিত্ব নিৰ্ভৰ কৰিছে ভাৰত বাংলাদেশ বৰ্ডাৰৰ ওপৰত আপোনালোকক অসম আন্দোলনৰ সময়ত মই যেতিয়া আন্দোলন কৰিছিলোঁ তেতিয়া আমাক কোৱা হৈছিল যে অসম বাংলাদেশ বৰ্ডাৰ 450 কিলোমিটাৰ সুৰক্ষিত কৰা হ'ল টাৰ্ক এটা দিয়া হ'ল কিন্তু সেইটোৱে হ'ল আমাৰ চূড়ান্ত মূৰ্খামি কাৰণ অসম সুৰক্ষিত তেতিয়া হ'ব ভাৰত বাংলাদেশৰ 4200 কিলোমিটাৰ সীমান্ত যেতিয়া সুৰক্ষিত হ'ব কিন্তু দুখৰ বিষয় 45 বছৰ হ'ল অসম আন্দোলন কৰা আৰু আজিও ভাৰত বাংলাদেশ সীমাৰ 850 কিলোমিটাৰ ফেন্সিং দিয়া হোৱা নাই সেই ফেন্সিং ক'ত দিয়া নাই ৱেষ্ট বেংগলত দিয়া নাই মমতা বেনাৰ্জীক ভাৰত চৰকাৰে পইচা দিলে মাটি দিবলৈ ফেন্সিং বনাবলৈ মাটি দিব লাগিব ষ্টেট গভৰ্ণমেণ্টে পইচা খাই থৈ দিছে মমতা বেনাৰ্জীয়ে মাটি দিয়া নাই ভাৰত বাংলাদেশ বৰ্ডাৰ পশ্চিমবংগ খণ্ডত কি কৰিব মানে ফেন্সিং দিবলৈ আৰু এতিয়া উপায় নাপায় হাইকোৰ্ট কৈছে হাইকোৰ্টে ৱাৰ্ণিং দিছে যে মাটি দিয়া নহ'লে আমি বেলেগ ব্যৱস্থা কৰিম আৰু এইটোত ভাৰত চৰকাৰৰ দুৰ্বলতা প্ৰকাশ পাইছে মমতা বেনাৰ্জীয়ে ৰাষ্ট্ৰৰ সুৰক্ষাৰ ক্ষেত্ৰত ইমান ধেমালি কৰাৰ পিছতো ভাৰত চৰকাৰে কিয় সহি আছে মই বুজি পোৱা নাই গতিকে ভাৰত বাংলাদেশ বৰ্ডাৰ এতিয়াও বহুত জেগা খালী হৈ আছে যিবোৰেদি মানুহ সোমাব পাৰে আৰু ৱেষ্ট বেংগল চৰকাৰে যে 800 কিলোমিটাৰ ফেন্সিং দিবলৈ অসম চৰকাৰে ডিমাণ্ড কৰিব লাগে অসমৰ সংগঠনে ডিমাণ্ড কৰিব লাগে আৰু এই ক্ষেত্ৰত আজি 15-20 বছৰ দেখিলোঁ আৰু অসমৰ সংগঠন শুই গ'ল ভাৰত বাংলাদেশ বৰ্ডাৰ প্ৰফুল্ল মহন্ত প্ৰথমবাৰ থাকোঁতে বাংলাদেশ বৰ্ডাৰটো চাবলৈও গৈছিল এতিয়া চাবলৈ যাব নালাগে ঘৰতে চাব পাৰি এতিয়া বাংলাদেশ বৰ্ডাৰ আপোনালোকে শুনি আচৰিত হ'ব পশ্চিমবংগ খণ্ডত এই 4 ফুট খুটি দি আমি খেতি কৰিবলৈ যে টাৰ্ক এটা টানি টাৰ্ক এটা টানিবলগীয়া অৱস্থা এজনী মমতা বেনাৰ্জী ইমান সাহস পাইছে যে ভাৰতৰ ৰাষ্ট্ৰৰ চিকিউৰিটিৰ লগত তেখেতে ধেমালি খেলিব পৰা হৈছে এইটো মোদী গভৰ্ণমেণ্টৰ ডিছক্ৰেডিট বুলিয়ে মই ভাবোঁ গতিকে ভাৰত বাংলাদেশ বৰ্ডাৰ যিবিলাক পৰাছবিলাক ফুটা আছে সেইবিলাক বহুত আছে কিন্তু মানুহ মনে মনে সোমাই আহিব পাৰে এতিয়া চাওক ভাৰত বাংলাদেশ বৰ্ডাৰত নদী এৰিয়া আছে নদী এৰিয়াত আমি লেজাৰ ফেন্সিং আছে
এটা পাৰত এটা খুঁটা হ'ব, এটা পাৰত এটা খুঁটা হ'ব, কোনেও নেদেখে। লেজাৰ ফেঞ্চিং আছে। ঠিক তেনেকৈ ভাৰত বাংলাদেশ বৰ্ডাৰ পৰা য'বিলাক মানে BSF থাকিব নোৱাৰে, তাত চেঞ্চৰ থাকে। চেঞ্চৰ ফিটিং কৰি থ'লে ক'ৰবাত মানুহ হ'লে কণ্ট্ৰল ৰুমত চব গম পাই যায়। গতিকে ভাৰত বাংলাদেশ বৰ্ডাৰত এতিয়া দুখৰ কথা, অসমৰ লিডাৰবিলাক আজি লুৰিণজ্যোতি, অখিল গগৈহঁতে ভাৰত বাংলাদেশৰ কথাও পাহৰিলে, কেতিয়াও নুসুধে। ভাৰত চৰকাৰে 7টা বেটেলিয়ন BSF খুলিছে, তাৰে কেইটামান আমাৰ নেপাল বৰ্ডাৰ, কেইটামান হ'ল বাংলাদেশ বৰ্ডাৰ। এইটো বোলে 5 বছৰ লাগিব। ভাৰত বাংলাদেশ বৰ্ডাৰত 5 বছৰ কৰাটো এইটো দুখৰ কথা। ভাৰত চৰকাৰে যে এইটো 2 বছৰত BSF 7টা বেটেলিয়ন খুলিব, 2 বছৰ মেক্সিমাম, কিন্তু 5 বছৰত খুলিব। মানে ভাৰত চৰকাৰে ভাৰত বাংলাদেশ বৰ্ডাৰটো চিৰিয়াছলি মানে হোল হাৰ্টেডলি লোৱা নাই। এতিয়া কি কয়, শ্বেখ হাছিনা লগত গুচি আহিল, এতিয়া চৰকাৰটো বেলেগ কাৰণে অলপ কঠোৰ হৈছে। আচলতে অসমৰ মানুহে ভাৰত চৰকাৰক ডিমাণ্ড কৰিব লাগে যে 4200 কিলোমিটাৰ বৰ্ডাৰ পানী নসোৱাকৈ ফেন্স মানে সুৰক্ষিত কৰিব লাগে। কিন্তু এতিয়া দেখা গ'ল মানে অসমৰ মানুহ শুই গ'ল আৰু এতিয়া কোনো কাকো এইটো বিষয়ে প্ৰশ্ন নকৰে। কিন্তু চেঞ্চৰ দিব পাৰে, লেজাৰ ৱাল দিব পাৰে, বা বৰ্ডাৰ আউটপোষ্ট BOP যিটো আদৱানীৰ দিনত দিছিল, মানে উপঙি থকা ফ্লটিং বৰ্ডাৰ আউটপোষ্ট, এই ভাৰত বাংলাদেশ বৰ্ডাৰৰ ওপৰত সদায় খিলঞ্জীয়া মানুহে চকু দিব লাগিব। আৰু চুতে বৰ্ডাৰত গুলিয়াবলৈ অনুপ্ৰৱেশকাৰী গুলিয়াব লাগে, কিন্তু ভাৰত চৰকাৰে নিদিয়ে। আৰু কংগ্ৰেছ চৰকাৰে গোটেই 75 বছৰ ভাৰত বাংলাদেশ বৰ্ডাৰ এই যি বছৰ মানে 65 বছৰ খোলা কৰি ৰাখিলে, যাতে সিহঁতৰ ভোট বেংকটো বাঢ়ি যায় তাৰ পৰা আহি। গতিকে ভাৰত বাংলাদেশ বৰ্ডাৰ অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ কাৰণে এটা যি আয়ুস ৰেখা, সেইটো খোলা হৈ গ'লে চব খতম হৈ যাব। আৰু ৱেষ্ট বেংগল যেতিয়ালৈকে নিৰাপদ নহয়, তেতিয়ালৈকে অসমো নিৰাপদ নহয়। ছাৰ, ডু ইউ ছাপোৰ্ট কা? ইফ য়েছ এণ্ড হোৱাই? যদিহে আপুনি কাখনক ছাপোৰ্ট কৰে, তেন্তে কিয় ছাপোৰ্ট কৰে, বা যদি নকৰে কিয় নকৰে, অলপ ডেছক্ৰাইব কৰিব নেকি? হয়, মই কা ছাপোৰ্ট কৰোঁ, এইকাৰণে ছাপোৰ্ট কৰোঁ যে এজ এ হিন্দু নেশ্যনেলিষ্ট মাই হাৰ্ট গোজ টু দি মাইনৰিটি পিপুল অফ বাংলাদেশ। বাংলাদেশত হিন্দুবিলাক বা চাকমা, মাৰমা এই মানুহবিলাকক বহুত অত্যাচাৰ কৰিছে ইছলামিক জিহাদী ফ'ৰ্চে বাংলাদেশত। গতিকে সেই মানুহবিলাক ক'লৈ যাব? বঙালী হিন্দু যেতিয়া তাত খেদি দিব, বা আমেৰিকা হিন্দুবিলাকক খেদি দিলে, হুৱেৰ উইল দে গ'? দে উইল ডেফিনেটলি কাম টু মাদাৰ ইণ্ডিয়া। কাৰণ হিন্দুৰ কাৰণে এখন ৰাষ্ট্ৰ আছে, কাৰোবাৰ কাৰণে 57খন দেশ আছে, খ্ৰীষ্টানৰ কাৰণে বহুত দেশ আছে। যিহেতু নাই, গতিকে তেওঁলোকক ভাৰত চৰকাৰে দিব লাগিব। আৰু কাৰ যিটো বঙালী হিন্দুবিলাক যে এতিয়া যে অখিল গগৈ, লুৰিণজ্যোতি গগৈ, কংগ্ৰেছে যে কৈছে লাখ লাখ বাংলাদেশী হিন্দু আহিব, এতিয়া কি হ'ল? এতিয়াতো কোনো অহা নাই। গতিকে যিখিনি আছে আগৰখিনিয়ে, যি আছে আগৰখিনিয়ে। আৰু চাওক, বঙালী হিন্দুৰ ভাৰতবৰ্ষত অধিকাৰ আছে, কাৰণ ভাৰতবৰ্ষত ধৰ্মৰ ওপৰত বিভাজন হৈছিল, 3 ভাগ হৈছিল বা 2 ভাগ হৈছিল। গতিকে বঙালী হিন্দুসকলক আমি সুৰক্ষা দিয়াটো প্ৰত্যেক হিন্দু জাতিৰ দায়িত্ব। মই এইটো ক'ব বিচাৰিছোঁ, হিন্দু নেশ্যনেলিষ্ট সেইজনেই হিন্দু নেশ্যনেলিষ্ট যি পৃথিৱীৰ হিন্দুৰ কথা চিন্তা কৰে। গতিকে কাইলৈ যদি আজি 22জন হিন্দুক হত্যা কৰাৰ কাৰণে অপাৰেশ্যন সিন্দুৰ 2 হৈ গৈছিল নে নাই? ডেফিনেটলি হৈছিল, কাৰণ বাচি বাচি হিন্দু মানুহক কাশ্মীৰত হত্যা কৰা হৈছিল, সেইকাৰণে অপাৰেশ্যন সিন্দুৰ। এতিয়া বঙালী হিন্দুক খেদি দিলে ক'লৈ যাব? কাইলৈ আমেৰিকাৰ হিন্দুবোৰ খেদি দিলে ক'লৈ যাব? কাৰণ আমাৰ হিন্দুৰ দেশ নাই নহয়। ডেফিনেটলি দে উইল কাম টু মাদাৰ ইণ্ডিয়া, দে আৰ কামিং টু ইণ্ডিয়া। আৰু এটা কথা কওঁ যে বঙালী হিন্দুসকল খিলঞ্জীয়াৰ বৰ্তমান আৰু ভৱিষ্যতৰ মিত্ৰ। বৰ্তমান আৰু ভৱিষ্যতৰ মিত্ৰ হ'ল ফ্ৰেণ্ড অফ দি ইণ্ডিজিনাছ পিপল ফৰ টুডে অৰ টুমৰো। কোন? বঙালী হিন্দুসকল। কেনেকৈ অলপ যদি ডেছক্ৰাইব কৰে বহুত ভাল। বঙালী হিন্দুবিলাক অসমৰ খিলঞ্জীয়া মানুহৰ আদৰ্শও হ'ব পাৰে। বঙালী হিন্দুৱে এনে এটা কাম নাই যিটো বঙালী হিন্দুৱে নকৰে। আৰু আটাইতকৈ ভাল গুণ, তেওঁলোকক ক্ৰাইম ৰেট 0, ক্ৰাইম মই আজিলৈকে শুনা নাই। 2-এটা হ'ব পাৰে। আৰু 2 নম্বৰ কথা হ'ল তেওঁলোকে মদ নাখায়। 10% খালেও 90% বঙালী হিন্দুৱে মদ খোৱা মই দেখা নাই। আৰু বঙালী হিন্দু কাৰিকৰী জাতি, তেওঁ নাই ক'ত। নাছাৰ বৈজ্ঞানিক ডক্টৰ অনিতা সেনগুপ্তা, যি মংগলযানৰ ৰাছুট লেণ্ডিংটো কৰিছিল, আৰু আমাৰ ব্ৰহ্মপুৰৰ যিটো বজাৰৰ মিঠাই বনাই বিক্ৰী কৰা মানুহকেইটা বঙালী হিন্দুৱে। আমাক ফলটোও বঙালী হিন্দুৱে চায়। গতিকে বঙালী হিন্দুৱে অসমক
হিন্দুত্ব ৰাজ্য কৰি হিন্দু মেজৰিটি ৰাজ্য কৰি ৰখাত বঙালী হিন্দুৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা আছে হয় আৰু মই এই কথাটো বাৰে বাৰে কৈছোঁ বঙালী হিন্দুৰ এটা নেচাৰেল ৰাইট ইণ্ডিয়াত আছে যি পৃথিৱীৰ যি দেশৰ পৰাই ভাগি আহক হিন্দু দে উইল বি এবজৰ্বড ইন ইণ্ডিয়া অনলি বাংলাদেশ পাকিস্তানতো নাযায় দে উইল ডেফিনেটলি কাম টু ইণ্ডিয়া গতিকে ইয়াত কোনোবাই প্ৰশ্ন তুলি লাভ নাই কাৰো নাগৰিকত্ব কাটি দিয়া নাইতো কাৰ যিখন আইনৰ ওপৰত কেছ কৰিছে এইবিলাকত নিজিকে মই উকিল হিচাপে কৈছোঁ অলৰেডি কাৰ মানে অধীনত নাগৰিকত্ব দিয়া হৈছে কিন্তু প্ৰচেছ অফ গ্ৰান্টিং চিটিজেনশ্বিপ আণ্ডাৰ দি প্ৰভিজনছ অফ ইজ ভেৰি ভেৰি শ্ল' গতিকে মই এইটো ক'ব বিচাৰিছোঁ কাৰ যিটো অধীনত নাগৰিকত্ব দিয়াৰ ধাৰা যিবিলাক ৰুল বনাইছিল আছাম গেজেট ইণ্ডিয়া চৰকাৰ গেজেট নটিফিকেশ্যনৰ ৰুলবোৰ কিছু সলনি কৰিব লাগে তাত কোৱা হৈছে যে বাংলাদেশত থকা যিকোনো এটা ডকুমেণ্ট লাগে কিন্তু এতিয়া মানুহ যেতিয়া প্ৰাণৰ মমতাত গুচি আহে ঘৰ বাৰী কাগজ লৈ নাহে গতিকে এই ক্ষেত্ৰত দ্য প্ৰচেছ শুড বি চিম্প্লিফাইড কাৰ অধীনত নাগৰিকত্ব দিয়াৰ প্ৰচেছটো চিম্প্লিফাই কৰিব লাগে যেনে এজ ফৰ এক্সাম্পল কালি নে পৰহি মই দেখিছোঁ উৰিষ্যাত ৩৫জন মানুহক কাৰ অধীনত চাৰ্টিফিকেট দিছে নাগৰিকত্ব দিছে কিন্তু ২৪ মাৰ্চতে ইমপ্লিমেণ্ট হৈছে মানে গেজেট নটিফিকেশ্যন হৈছে আৰু ১১০০ পিটিশ্যন এতিয়াও আণ্ডাৰ প্ৰচেছ হৈ আছে মানে নটিফিকেশ্যন কৰাৰ পৰা আজি এবছৰ দুবছৰত সোমালি মানে ১১০০ এপ্লিকেণ্ট উৰিষ্যাত এতিয়াও মানে আণ্ডাৰ প্ৰচেছ আছে আৰু ৩৫জনক দিছে গতিকে কাৰ প্ৰচেছটো মোৰ মতে এইটো চিম্প্লিফাই কৰিব লাগে কাৰ মাতিবলগীয়া অধিকাৰ আছে ভাৰত চৰকাৰে গেজেটত ৰুলটো ফ্ৰেম কৰি দিলে হ'ল মোৰ প্ৰশ্নটো হ'ল যিবোৰ হিন্দুৱে বাংলাদেশ পাকিস্তানৰ পৰা ডিউ টু ৰিলিজিয়াছ পাৰ্চিকিউশ্যন ইণ্ডিয়ালৈ গুচি আহিল সেই মানুহবিলাকে যিবোৰে কাগজ দিব নোৱাৰে বাংলাদেশত পাকিস্তানত থকা তেওঁলোকে এফিডেভিট দিব এফিডেভিটত ক'ব যদি মোৰ কথা কিবা মানে ভুল বুলি প্ৰমাণিত হ'লে মোৰ নাগৰিকত্ব গুচি যাব আৰু তেওঁ যে হিন্দু সেইটো পুলিচ থানাই দিব ৰিপৰ্ট লোকেল পুলিচ থানাৰ পৰা আনিলে হিন্দু চাৰ্টিফিকেট আৰু এফিডেভিট কৰি দিলে ভাৰত চৰকাৰে কি কৰিব লাগে এই অনলাইনত চেণ্ট্ৰেলি কৰিব নালাগে নাগৰিকত্ব দিয়া ইছ্যুটো ডিচিবিলাকক দিব লাগে ডিচি তাত পিটিশ্যন দিব ডিচিয়ে তদন্ত কৰি তালিকা গৃহ বিভাগত পঠিয়াব গৃহ বিভাগে এপ্ৰুভেল কৰিব একপি ইলেকশ্যন অফিচত যাব একপি পাৰ্টিলৈ যাব এইটোৱে মোৰ মতে চিম্প্লিফাই কৰিব লাগে কাৰণ অসমত NRC পৰা যিসকল হিন্দুৰ নাম বাদ গৈছিল সেইসকলে যুদ্ধকালীন ক্ষিপ্ৰতাৰে নাগৰিকত্বৰ কাৰণে এপ্লাই কৰা উচিত আৰু তাৰ কাৰণে অসম চৰকাৰে সহায় কৰি দিয়া উচিত আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে গৃহমন্ত্ৰীক ক'ব লাগে এবাৰ কাৰেকশ্যন কৰিছে দ্বিতীয়বাৰ কাৰেকশ্যন কৰক ৰুলখিনি যে যি হিন্দুৱে বাংলাদেশত থকা ডকুমেণ্ট দিব নোৱাৰিব সেইসকলৰ কাৰণে এটা বিকল্প হ'ল এফিডেভিট দিব এফিডেভিটত যদি কিবা ভুল প্ৰমাণিত হয় নাগৰিকত্ব গুচি যাব আৰু তেওঁ যে হিন্দু সেই প্ৰমাণটো ধৰ্ম মন্দিৰেও দিব পাৰে বা ধৰ্ম মন্দিৰ পুলিচ ৰিপৰ্টটো আটাইতকৈ বেছি নিৰ্ভৰযোগ্য পুলিচে ক'ব ইজ হিন্দু বাই ৰিলিজন গতিকে এই প্ৰক্ৰিয়াটো ডেপুটি কমিশ্যনাৰবিলাকৰ জৰিয়তে সমগ্ৰ দেশত কৰিব লাগে এতিয়া অসমত বহুত লাখ আছে মই NRC পৰা নাম বাদ পোৱা মানুহ সেই মানুহখিনিক এনেকৈ এইটো প্ৰক্ৰিয়া দিলে নহ'ব নহয় আৰু পশ্চিমবংগত মানে স্পেচিফিক একজেক্টলি চিৰৰ ওপৰতো মই আপোনাক কথাটো সুধিব বিচাৰোঁ ইতিমধ্যে আমি জনামতেদি কলকাতাত বা ৱেষ্ট বেংগলত চিৰৰ মানে ইনভেষ্টিগেশ্যনৰ মতেদি বহু লাখ কোটিলৈকে মানে ভোটাধিকাৰ ওলাইছে যিসকলৰ বয়স ভুৱা যিসকলৰ মানে বাপেকৰ বয়সটো পুতেকৰ বয়সতকৈ কম গতিকে আমাৰ অসমৰ ক্ষেত্ৰতো ভৱিষ্যতলৈ তেনেকুৱা এটা ভয়াৱহতা আহিব পাৰে নেকি বৰ্তমানৰ চিনেৰিঅ'টো আপুনি চালে কি অনুভৱ কৰে হয় এতিয়া মোৰ কথাটো হ'ল কি যে চিৰ এতিয়া 2026 চনৰ বিধানসভাত চিৰ নহয় কিন্তু 2029 চনৰ পাৰ্লিমেণ্ট ইলেকশ্যনৰ আগে চিৰটো হ'ব লাগিব স্পেচিফিক ইণ্টেনচিভ ৰিভিজন অফ ভোটাৰ লিষ্ট শুড বি ডান ইন আছাম ইমিডিয়েটলি বিফৰ 2029 পাৰ্লিমেণ্টাৰী ইলেকশ্যন ছাৰ আমাৰ অসমত লাষ্টলি মে বি 2005 মানতে হৈছিল য়েছ 2005ত অসমত চিৰ হৈছিল 2029ত হওক এইটো আপোনালোকৰ আইনী প্ৰক্ৰিয়াৰে মানে আপোনালোকে জানে যে কিমান বছৰ মূৰে এইটো 10 বছৰ মূৰে হয় 15 বছৰ মূৰে হয় এতিয়া 2005ৰ পৰা 2025 এপ্ৰক্সিমেটলি 20 ইয়াৰ্ছ এইখিনি বৰ্তমানলৈকে কোনো ধৰণৰ নতুনকৈ চিৰ হোৱা আমি দেখা নাই গতিকে এইটো আপোনাৰ কিমান এইটো অসমত NRC যিহেতু বনি আছে সেই বিনিময়ত আমাৰ তাত SIR হোৱা নাই কিন্তু ইট শুড বি ডান
in Assam immediately before 2029 parliamentary election. Okay. আৰু ৱেষ্ট বেংগলত চিৰত 1.5 কোটি মানুহ ওলাইছে 1.5 কোটি মানুহৰ নাম কটা যাব অসমৰ মানুহে খবৰটো ৰখা উচিত পশ্চিমবংগৰ স্পেচিফিক ইণ্টেনচিভ ৰিভিজনৰ ওপৰত আপোনালোকে জানে যে পশ্চিমবংগত 57 লাখৰ নাম কাটি দিছে মৰা ভোটাৰ 12 লাখ মানুহ নিখোজ কিছুমান মানুহ অন্য ষ্টেটলৈ গুচি গ'ল 57-58 লাখ হ'ল আৰু 85 লাখ মানুহৰ বাপেকৰ নাম গণ্ডগোল আছে 30 লাখে 2002 ভোটাৰ তালিকাত লিংক ইষ্টাব্লিছ কৰিব পৰা নাই বাপেক মাকৰ 30 লাখ মানুহে 2002 চনৰ ভোটাৰ তালিকাত বাপেক মাকৰ নাম দেখুৱাব পৰা নাই তেনেকুৱা আছে 30 লাখ 57 লাখৰ অলৰেডি নাম কাটিলে আৰু বাকী থাকিল 85 লাখে বাপেকৰ নাম 290 কৰি দিছে গতিকে 7-17 মিলি আৰু এনেকুৱা 13 লাখ মানুহ ওলাইছে যাৰ বাপেকৰ নাম বয়স হ'ল 15 বছৰ পিতেকৰ বয়স 40 বছৰ গতিকে তেনেকুৱা 13 লাখ বাপেকৰ বয়স 15 ভোটাৰ পিতেকৰ বয়স 40 13 লাখ এটা দুটা নহয় গতিকে মই ভাবোঁ পশ্চিমবংগত 2 কোটি মানুহ অবৈধ নাগৰিক বাংলাদেশী ভোটাৰ তালিকাত নাম সোমাইছে পশ্চিমবংগতো 2002 হৈছিল আৰু 2 নম্বৰ কথাটো হ'ল কি পশ্চিমবংগত 2002 ভোটাৰ আছিল 2,97 লাখ আৰু এই 23 বছৰত মূৰত 7 কোটি হৈ গ'ল 2,97 মানে 3 কোটি আছিল 2002 এতিয়া 3 কোটি মানুহ 7 কোটি হ'ব পাৰে নেকি মেক্সিমাম 5 কোটি হ'ব ডেফিনেটলি পশ্চিমবংগৰ ভোটাৰ তালিকাত 7 কোটি বাংলাদেশী মুছলমান আছে আৰু সেইখিনি ভোটকে লৈ তাহাঁতে 21-24 চবতে ভোট দিছে সেই ভোটখিনিকে লৈ তেওঁলোকে মমতা বেনাৰ্জীয়ে ইমান দপদপাই আছে মোদীক চেলেঞ্জ কৰে বিজেপিক চেলেঞ্জ কৰে গতিকে এইবাৰ ৱেষ্ট বেংগলত পশ্চিমবংগত বিজেপি চৰকাৰ হোৱাৰ সম্ভাৱনা আছে যদি 1.5 কোটি মানুহৰ নামটো 14 ফেব্ৰুৱাৰীত কাটা যায় আৰু উত্তৰ প্ৰদেশতো প্ৰায় 3 কোটি মানুহৰ নাম কাটি দিছে হয় গতিকে এই ক্ষেত্ৰতে মানে আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া গতিকে ইলেকশ্যন কমিশ্যনে মানে যিটো ৰোল তেওঁলোকৰ এই ৰোলটো প্লে কৰাত ক'ৰবাত হেমাহি কৰা যেন অনুভৱ কৰে নেকি ক'ত চিৰৰ ক্ষেত্ৰতে মই কৈছোঁ বা যিকোনো এখন ষ্টেটতে নাই ইলেকশ্যন কমিশ্যনে ঠিকেই কৈছে কাৰণ চি ইজ এ হিউজ প্ৰচেছ 5 বছৰ মূৰে কৰিব নোৱাৰে 10 বছৰ মূৰে কৰে আৰু ক'ৰবাত 15 বছৰটো কৰে আৰু দেখিছেন নাই এই বিৰোধী দলবিলাক কিমান হিন্দু বিৰোধী ইণ্ডিয়া বিৰোধী দলবিলাকে চিৰ প্ৰক্ৰিয়াটোৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্ট আদি কৰি কিমান ষড়যন্ত্ৰ কৰিছে হ'ব নালাগে কিন্তু বিজেপি চৰকাৰ হোৱাৰ কাৰণে সেইটো হৈ উঠিছে আৰু আমাৰ চিফ জাষ্টিছেও যথেষ্ট সহায় দিছে নতুনকৈ হোৱা চিফ জাষ্টিছে চিৰ প্ৰক্ৰিয়াটোত যথেষ্ট সহায় দিছে আৰু মই সেইকাৰণে কওঁ যে অসমত NRC আৰু চিৰ হোৱাৰ পিছতে NRCৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী ভোটাৰ তালিকাখন বনিব লাগিব NRC should be made use of to prepare our voter list সেইখনৰ ওপৰত ভিত্তি কৰিহে ভোটাৰ লিষ্ট হ'ব লাগিব আৰু সেইখন 2029ত আমাৰ চিৰ প্ৰক্ৰিয়াটো হওক তাৰপিছতে এই চিৰ প্ৰক্ৰিয়া আৰু NRCৰ ওপৰত ভিত্তি কৰি পেলাই অসমৰ ভোটাৰ তালিকা হ'ব লাগিব অন্যথা নহ'ব আমি এনেই বনাইছোঁ নেকি NRCয়ে ভৱিষ্যতৰ সুৰক্ষাৰ কাৰণেতো NRC আৰু সেইকাৰণে কৈছোঁ যে NRCৰ পৰা নাম বাদ কৰা হিন্দুসকলক যিকোনো বিনিময়ত 1 বছৰৰ ভিতৰত সকলোৱে নাগৰিকত্ব পোৱাৰ ব্যৱস্থা কৰিব লাগে খুব সুন্দৰ ছাৰ বহুত ধুনীয়া মন্তব্য আৰু সাৰুৱা মন্তব্য ধাৰণ কৰিছে আপুনি এটা কথা ক'লে যে আমাৰ খোলকেইটাও বঙালী হিন্দুসমূহেহে চাই আছে হয়তো আমি অসমীয়া জাতিটো ইমানেই পিছ পৰি ক'ৰবাত ৰখি গ'লোঁ বিশেষকৈ খিলঞ্জীয়া জাতিসমূহক ক'ব বিচাৰিছোঁ যে আমি আমাৰ থলুৱা বাদ্য হিচাপে খোলতাল নেগেৰা যিসমূহক লৈ পেলাই আমি অসমীয়া বুলি বুকু পিন্ধাই ফিতাহী মাৰোঁ দৰাচলতে সেইসমূহকে আমি কেনেকৈনো মেৰামতি কৰিব লাগে আমি নাজানো আৰু আমি সেইসমূহক মেৰামতি কৰাবলৈ লৈ গৈছোঁ বঙালী হিন্দুসকলৰ ওচৰলৈকে হয়তো ছাৰে কোৱা কথাটোত মই সন্মতি প্ৰদান কৰোঁ যে বঙালী হিন্দুসকল নিশ্চয় অসমীয়াৰ বা খিলঞ্জীয়াৰ বন্ধুস্বৰূপে এই কথাষাৰ বহুত এটা ডাঙৰ কথা হয়তো আমাৰ মত আপোনালোকৰ লগত নিমিলিব পাৰে কিন্তু তথাপিও এজন খিলঞ্জীয়া হিচাপে আপোনাসবে এই কথাসমূহক মনোনিৱেশ কৰিবলৈ বা হৃদয়ংগম কৰাৰ সময় আহি গ'ল গতিকে ভালকৈ এই কথাসমূহক বিশ্লেষণ কৰিব ভালকৈ আমাৰ জাতিটোক কেনেকৈ আমি আগলৈ নি এটা প্ৰসিদ্ধ মানে জাতি হিচাপে শক্তিশালী জাতি হিচাপে নিজকে পৰিচয় দিব পাৰোঁ তাৰ বাবে প্ৰতিজন অসমীয়াই লাচিতৰ দৰে খাৰা হ'বৰ কাৰণে প্ৰয়োজন আহি পৰিছে প্ৰতিজন মহিলা মূলা গাভৰুৰ দৰে শক্তিশালী হোৱাকৈ
সময় আহি পৰিছে সকলো শক্তিশালী হওক তেতিয়াহে আমাৰ খিলঞ্জীয়া তথা অসম বাচি থাকিব অন্যথা আমাৰ অসমৰ ভৱিষ্যত বা আমাৰ খিলঞ্জীয়াৰ ভৱিষ্যত কেনেকুৱা এটা অন্ধকাৰৰ দিশে সেইটো সকলোৱে জল পটকৈ জানিছেই সদায় অৱহেলা কৰি থাকিলে নহ'ব আপুনিও জাগ্ৰত হ'ব লাগিব ময়ো জাগ্ৰত হ'ব লাগিব প্ৰতিজনে একোজন জাগ্ৰত প্ৰহৰী হৈ আমাৰ খিলঞ্জীয়াৰ জাতিটোৰ ৰক্ষাৰ স্বাৰ্থত আমি আগবাঢ়িব লাগিব আৰু এইখিনিৰ পৰা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি আহ্বানো জনাওঁ যে আমাৰ এজন বয়োজ্যেষ্ঠ অধিবক্তাই তেওঁৰ জীৱনজোৰা অভিজ্ঞতাৰে যিখিনি অভিমত আমাৰ লগত মত প্ৰকাশ কৰিছে এই মতসমূহ আপুনিও এপাক বিশ্লেষণ কৰি চাব যদিহে আপুনি এই ভিডিঅ'টো চায় আৰু মই বিজেপি দলৰ সমূহ কৰ্মকৰ্তা যিসকলে বৰ্তমান বিজেপি দলত কৰ্মকৰ্তা হিচাপে আছে আপোনাসবেও এই বিষয়সমূহক পুংখানুপুংখভাৱে বিশ্লেষণ কৰাৰ সময় আহি গ'ল বিয়পাই দিয়ক এই বাৰ্তাসমূহক সমাজত বিয়পাই দিয়ক এই সুবাৰ্তাসমূহক অসমৰ নৱপ্ৰজন্মৰ মাজত বিশেষকৈ কিয়নো নৱপ্ৰজন্ম সকলোৱে ক'বলৈ ধৰিছে যে অসমৰ খিলঞ্জীয়া নৱপ্ৰজন্মসমূহে বৰ্তমান ড্ৰাগছমুখী তথা নিচামুখী হৈ পেলাই নিজৰ জীৱনটো আধাতে ধ্বংস কৰি আছে খুব ভাল লাগিছে ছাৰ আপোনাৰ কথাসমূহ আৰু মই অতিকৈ সন্তুষ্ট হৈছোঁ আপোনাৰ কথাসমূহৰ দ্বাৰা ছাৰ এতিয়া আহিছোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটোলৈ যে অসমৰ খিলঞ্জীয়া জাতিসমূহে কিয় বিজেপিক ভোট দিব লাগে বা কিয় কংগ্ৰেছক ভোট দিব নালাগে আপোনাৰ অভিমতটো এই ক্ষেত্ৰত কেনেকুৱা হয় সুন্দৰ প্ৰশ্ন সুধিছে বিজেপি ভোট দিব লাগিব আৰু ভাৰতৰ স্বাৰ্থত হিন্দু জাতিৰ স্বাৰ্থত আমাৰ দেশৰ স্বাৰ্থত বিজেপিক ভোট দিব লাগিব আৰু কংগ্ৰেছ হ'ল এতিয়া সঁচা কথা ক'বলৈ গ'লে ইণ্ডিয়ান মুছলিম লীগৰ মডিফাইড ভাৰ্চনটো হ'ল কংগ্ৰেছ দল কংগ্ৰেছ দলে আজি বাংলাদেশ পাকিস্তান চীনৰ সমৰ্থক আপোনালোকে অসমৰ মানুহৰ ক্ষেত্ৰত কিয় কংগ্ৰেছ ডেঞ্জাৰাছ মই আপোনালোকক এটা কথা ৰিমাইণ্ড কৰি দিব বিচাৰিছোঁ যে হিতেশ্বৰ শইকীয়া প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী যেতিয়া মুখ্যমন্ত্ৰী আছিল অসমত 4টা বেটেলিয়ন খুলিছিল আছাম পুলিচ টাস্ক ফ'ৰ্চ বেটেলিয়ন তাত 80% পূৰ্ববংগীয় মূলৰ মুছলমান মানুহক পুলিচত চাকৰি দিছিল মাত্ৰ 20% খিলঞ্জীয়াক দিছিল হয় নে নহয় 1983 আছাম পুলিচ টাস্ক ফ'ৰ্চ বেটেলিয়নৰ 4টা বাহিনীত কংগ্ৰেছ দলে 80% পূৰ্ববংগীয় মুছলমানক চাকৰি দিছিলে নাই কংগ্ৰেছ দলে ক্লাৰিফাই কৰি দিয়ক নহয় বুলি কওক মই প্ৰত্যাহ্বান জনাইছোঁ গৌৰৱ গগৈক IMDT আইন কোনে বনাইছিল খিলঞ্জীয়াৰ কাৰণে কংগ্ৰেছ দলে বনাইছিল IMDT আইন এনেকুৱাকৈ বনাইছে সাধাৰণ মানুহে বুজি নাপায় মই উকিল হিচাপে বুজোঁ বা অসমৰ 90% মানুহে বুজি নাপায় বিদেশী খেদা আইনখন চিধা চিধি চিম্পল তুমি বিদেশী তুমি ডকুমেণ্টছ দেখুওৱা নহ'লে যোৱা আৰু কি কৈছে কংগ্ৰেছে IMDTত মাৰ্ডাৰ কেছৰ বিচাৰ কৰাৰ প্ৰক্ৰিয়া মাৰ্ডাৰ কেছ যেনেকৈ বিচাৰ কৰে সেই প্ৰক্ৰিয়া বিদেশী আইনখন বনাইছে বিদেশীজন ক'ৰ পৰা আহিল ৰংপুৰ নে ঢাকা একো ক'ব নালাগে বিদেশীজনক এগেইনষ্টত পুলিচে সাক্ষীবাদী লৈ চাৰ্জশ্বিট দিব আৰে ভাই পুলিচে সেই বাংলাদেশীজন ক'ৰ পৰা আহিল পুলিচে ক'ৰ পৰা তথ্য দিব আৰু ইমান বেয়াকৈ বনাইছে যে 3 কিলোমিটাৰ আঁতৰৰ মানুহে অভিযোগ দিব পাৰিব সেই IMDTত বনাইছে আচ্ছা ৰূপহীত এটা মানুহ বাংলাদেশী পালে এই 3 কিলোমিটাৰত কোন থাকিব নিজৰ মানুহখিনিয়ে থাকিব এই অনুপ্ৰৱেশকাৰীজনৰ তাহাঁতেতো সাক্ষী দিবলৈ নাহে 3 কিলোমিটাৰ মানুহে গোচৰ দিবলৈ পাৰিব বাকী বাহিৰবোৰে নোৱাৰে আৰু 3 কিলোমিটাৰ ৰেঞ্জৰ এনেকুৱা মাৰ্ডাৰ কেছৰ নিচিনাকৈ বনাইছে মানে বিদেশী আৰু উত্তৰ দক্ষিণ পূব পশ্চিম ক'তো নাযায় ঘূৰি ঘূৰি ইয়াতেই থাকিব মানে ইমান ভয়ংকৰ এখন IMDT আইন বনালে কিন্তু অসমৰ খিলঞ্জীয়া 90% মানুহে নাজানে আৰু মই ভাবোঁ প্ৰত্যেকজন দেশক ভাল পোৱা জাতিক ভাল পোৱা খিলঞ্জীয়াক ভাল পোৱা মানুহে IMDTখন পঢ়িব লাগে কি বনাইছিল কংগ্ৰেছে আৰু ছাৰ মই আৰু নহয় আৰু এটা কথা কওঁ কংগ্ৰেছে আৰু বহুত বেয়া কাম কিছুমান কৰিছে যেনে আনোৱাৰ টাইমো যেতিয়া কংগ্ৰেছৰ মুখ্যমন্ত্ৰী আছিল 6 মাহৰ কাৰণে আনোৱাৰ টাইমে 12জন বাংলাদেশী মুছলমান অৰিজিনৰ মুছলমান মানুহক আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যন ফেচ নকৰাকৈ পৰীক্ষা নিদিয়াকৈ DSP চাকৰিত ডাইৰেক্ট এপইণ্টমেণ্ট দি দিছে 12জন মই প্ৰত্যাহ্বান জনাইছোঁ কংগ্ৰেছক হয় নে নহয় ক্লাৰিফাই কৰি দিয়ক অসমৰ মানুহক ধৰ্মৰ ভিত্তিত 12জন DSPক আসাম কেবিনেটে ৰেগুলাৰাইজ কৰি দিছিল হাইকোৰ্ট হ'ল হাইকোৰ্টতো মানে আনোৱাৰ টাইমৰ চৈয়দা আনোৱাৰ টাইমৰ পৰা ডিচিশ্যন শুদ্ধ বুলি ক'লে গতিকে এয়া হ'ল কংগ্ৰেছ ভাৰত বাংলাদেশ বৰ্ডাৰটো খুলি কোনে ৰাখিছিল কংগ্ৰেছে আৰু অসমক মিনি বাংলাদেশ কোনে বনালে কংগ্ৰেছে অসম আন্দোলনত গুলিয়াই 1000 মানুহ কোনে শ্বহীদ কৰিছিল অসমৰ মানুহে মনত ৰখা আছিল কংগ্ৰেছে চহৰ উন্নয়ন নিগম
য'ত ব্ৰহ্মপুত্ৰ চৰত বাৰু কোনোবা মানুহ থাকে নেকি? যি থাকে তাত কি উন্নয়ন সম্ভৱ নেকি? বানপানী আহিব, চব ভাগি যাব। কংগ্ৰেছে চৰ উন্নয়ন নিগম কৰিলে, যাতে চৰ উন্নয়ন নিগমৰ কোটি কোটি টকা অসমৰ খিলঞ্জীয়া মানুহে খাব নোৱাৰে, পাব নোৱাৰে। অনলি পূৰ্ববংগীয় মূলৰ মুছলমানৰ কাৰণে চৰ উন্নয়ন নিগম বনালে। কোনে বনাইছিল? কংগ্ৰেছে বনাইছিল। গতিকে বিজেপি হ'ল ভাৰতবৰ্ষৰ একমাত্ৰ দল যি হিন্দুৰ স্বাৰ্থত কাম কৰিব, যি খিলঞ্জীয়াৰ স্বাৰ্থত কাম কৰিব। আৰু এটা কথা, বিজেপিয়ে যদি ভোট কাৰ পৰা লৈছে, বিজেপিক 99% হিন্দু মানুহে ভোট দি পাতিছে। আৰু যিদিনাই বিজেপিয়ে হিন্দুৰ স্বাৰ্থ লৈ পিঠি দিব, সেইদিনা বিজেপিও হিন্দুৰ দল হৈ নাথাকে। কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে হিন্দুৰ স্বাৰ্থত কাম কৰিছে। এটা উদাহৰণ দিওঁ, যদি বাংলাদেশত 100, 200, 300 হিন্দু মাৰি দিয়ে বা চাকমা মাৰি দিয়ে, সেইখিনি আমাৰ মানুহ মাৰি দিয়ে, ভাৰত চৰকাৰে মিলিটেৰী একশ্যন ল'ব লাগিব। কিন্তু এতিয়া ভাৰত চৰকাৰে কঠোৰ ষ্টেণ্ড বাংলাদেশৰ প্ৰতি লোৱা নাই। ৱাৰ্ণিং দিব লাগে, যদি এটাও যদি হিন্দু মৰে, তাৰ মাইনৰিটি মৰে, তেতিয়াহ'লে উই ডু নট চিট আইডল, আমি মনে মনে বহি নাথাকোঁ। গতিকে বিজেপিয়ে, কংগ্ৰেছে দেশখন পাকিস্তানত বিক্ৰী কৰি দিলেহেঁতেন যদি বিজেপি দল নাথাকিলেহেঁতেন। আৰু বিজেপিও এটা কথা, বিজেপি অটল বিহাৰী বাজপেয়ী চৰকাৰৰ দিনত হিন্দুত্বটো অটল বিহাৰী বাজপেয়ীয়ে কোনো গুৰুত্ব দিয়া নাছিল। কিন্তু মোদী চৰকাৰে হিন্দুত্বত 35 মান দিছে। আৰু বিজেপিয়ে এটা কাম কৰিলে, ভাৰতবৰ্ষৰ হিন্দুবিলাক পলিটিকেলি স্মাৰ্ট পিপুল নহয়। আৰু বিশেষকৈ চাউথৰ মানুহবিলাক ছায়েন্স টেকন'লজিত আগবঢ়া হ'লেও পলিটিকেলি দে আৰ নট স্মাৰ্ট পিপুল ষ্টিল টুডে। আজি DMK কি কৰিছে আপোনালোকে জানে? DMK হ'ল খ্ৰীষ্টানৰ, সি নিজকে ধৰ্ম নাই বুলি কয় ষ্টালিনে, তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে। তাত এটা পাহাৰত বছৰৰ মূৰত হিন্দুবিলাকে কি কয়, এটা স্তম্ভত চাকি জ্বলায়। কিন্তু তাৰ 50 মিটাৰ আঁতৰত এটা দৰগাহ আছে কাৰণে কি কৰিলে, হিন্দুক তাত চাকি দিব বাধা দিছে। আৰু সেই আন্দোলনখন তামিলনাডুত, আন্দোলনটো কোনে চলাই আছে? বিজেপি আৰু AIDMK চলাই আছে। গতিকে পশ্চিমবংগত হিন্দুৱে দুৰ্গা পূজা পাতিবলৈ হাইকোৰ্ট কৰিব লাগে। গতিকে হিন্দু য'ত কংগ্ৰেছৰ চৰকাৰ হ'ব, ত'ত হিন্দু দ্বিতীয় শ্ৰেণীৰ নাগৰিক। যেনে DMK মানে তামিলনাডুত হিন্দু 2 নম্বৰ ছেকেণ্ড ক্লাছ চিটিজেন। আপোনালোকে জানে হিন্দু মন্দিৰৰ পৰা দক্ষিণ ভাৰতত কোটি কোটি টকা হিন্দু ইণ্ডোমেণ্ট এক্টৰ জৰিয়তে কোটি কোটি টকা হিন্দু মন্দিৰে দিয়ে। কিন্তু মুছলমানৰ গীৰ্জা, খ্ৰীষ্টানৰ গীৰ্জা বা মুছলমান মছজিদে এটকাও দিব নালাগে। গতিকে হিন্দু মানুহে সেইখিনি বুজি থওক। আৰু যদি হিন্দু মন্দিৰে পইচা দিব লাগে, তেতিয়াহ'লে চাৰ্চও দিব লাগিব, গীৰ্জাই মছজিদও দিব লাগিব। কিন্তু হিন্দু মন্দিৰত কোটি কোটি টকাত লৈ গৈছে দক্ষিণ ভাৰতত। আৰু তাৰ ফলত দক্ষিণ ভাৰতৰ হিন্দু ইউনাইটেড নহয়, দক্ষিণ ভাৰতৰ হিন্দু পলিটিকেলি স্মাৰ্ট নহয়। এই যিটো ষ্টালিন আছে মুখ্যমন্ত্ৰী, সি খ্ৰীষ্টান, কিন্তু মুখেৰে কয় তেওঁ কোনো ধৰ্ম নামানে। যেনেকৈ গান্ধী পৰিয়াল আচলতে মুছলিম, তেওঁলোকৰ DNA টো মুছলিম, কিন্তু তেওঁলোকে ধৰ্মটো সলনি কৰিলে, যেনেকৈ গাজী গিয়াছুদ্দিনৰ বংশধৰ। গতিকে জৱাহৰলাল যদিও হিন্দুত্ব ল'লে, কিন্তু DNA টো তেখেতৰ হিন্দু হৈ নাথাকিল নহয়। জৱাহৰলালে হিন্দুক যিমান দুৰ্বল কৰিব লাগে সিমানেই কৰি থৈ গৈছে। আৰে হিন্দু যদি পাৰ্চনেল ল হ'ব পাৰে, তেতিয়াহ'লে মুছলমানৰ কাৰণে পাৰ্চনেল ল কিয় নহ'ল? হিন্দুৱে যদি 18-21 বছৰত বিয়া পাতিবলৈ, মুছলমানৰ কাৰণে সেই একেটা ৰুল নহ'ল কিয়? মুছলিম পাৰ্চনেল ল এখনো হ'ব লাগিছিল ভাৰতত। গতিকে হিন্দুক নিশকতীয়া কৰিবলৈ যিমান ষড়যন্ত্ৰ কৰিবলগীয়া আছিল সকলো কৰিলে। এতিয়া আমাৰ নৰেন্দ্ৰ মোদীয়ে কাৰেকশ্যন কৰিবলগীয়া হৈছে, যেনে ৱাকফ বোৰ্ড এক্ট। ৱাকফ বোৰ্ড এক্ট কোনে বনাইছিল? কংগ্ৰেছে বনাইছিল। ৱাকফ বোৰ্ডে যদি কয় যে এই মন্দিৰটো মাটিখিনি আমাৰ, সেইটোৱে বৈধ। যেতিয়ালৈকে ট্ৰাইব্যুনেলত কেছ কৰি এই ভিক্টিম পক্ষই এইটো নোহোৱা কৰি নিদিয়ে, তেতিয়ালৈকে সেইটোৱে বৈধ। মানে ৱাকফ বোৰ্ড এক্টখন কংগ্ৰেছে বনাইছিল, এনেকুৱাকৈ বনাইছে যে এবভ ল, আইনৰ ওপৰত। গতিকে হিন্দু মানুহক 2 নম্বৰ চিটিজেন হিচাপে কংগ্ৰেছ দলে ব্যৱহাৰ কৰি আহিছে। তেওঁলোকে জানে যে মুছলমানে ইন ব্লক, মানে একমুঠত ভোট দিয়ে, হিন্দু ভোটটো বেলেগ বেলেগ দলক দিয়ে। আৰু হিন্দুবিলাক OBC SC STত ভগাই দিম, আৰু মুছলমানৰ ব্লক ভোটটো ল'ম, গতিকে শাসন হৈ যাব। আজি কৰ্ণাটকত মুছলমানক যি সা সুবিধা দিছে হিন্দুক দিয়া নাই, কাৰণ কৰ্ণাটকৰ হিন্দু মূৰ্খ। তেনেকৈ তামিলনাডুৰ হিন্দুবিলাক পঢ়া শুনাত বহুত চোকা, কম্পিউটাৰ ব্ৰেইনি সিহঁতৰ, কিন্তু ব্যৱসায় বাণিজ্য 1 নম্বৰ, কিন্তু পলিটিকেলি মূৰ্খ। গতিকে আমাৰ অসমৰ মানুহ অন্ততঃ তাতকৈ সাহসী, দূৰদৰ্শী। আৰু আমাৰ ইয়াত বিজেপি চৰকাৰ 10 বছৰ বনোৱাতে প্ৰমাণ কৰে যে ৱেষ্ট বেংগলৰ হিন্দুতকৈ অসমৰ খিলঞ্জীয়া মানুহ বহুত দূৰদৰ্শী। মই ভাবোঁ
এই বিজেপি দল হিন্দু জাতিৰ কাৰণে নহয়, পৃথিৱীৰ সকলো হিন্দুৰে দল 1 নম্বৰ। আৰু 2 নম্বৰ কথা, বিজেপি দলে হিন্দু যিহেতু ভোট লয়, হিন্দু স্বাৰ্থত কাম কৰিব লাগিব। দ্য বিজেপি পাৰ্টি শুড এক্ট not as a political party but as a social organization of the Hindus of India. কাৰণ অল ইণ্ডিয়াত কোনো হিন্দুৰ সংগঠন নাই এক্সেপ্ট RSS বিজেপি, কোনো সংগঠন নাই, সব অপজিশ্যন পাৰ্টি হিন্দু বিৰোধী, কাজে কামে প্ৰমাণ কৰি আছে যোৱা 10 বছৰ। ছাৰ, আমাৰ এইখিনিতে মই এটা প্ৰশ্ন কৰিব বিচাৰোঁ, আপোনাৰ কথাখিনিক মই সন্মান জনাওঁ। ছাৰ, যিহেতু আমি ভাৰতবৰ্ষৰ আমাৰ সাংবিধানিকভাৱে আমি এখন ধৰ্ম নিৰপেক্ষ দেশ, আৰু আপুনি বিজেপি দলৰ কথা হিন্দুত্ববাদীত বেছিকৈ ফ'কাছ কৰিছে বা বেছিকৈ আপুনি ডিষ্টিংগুইছ কৰিছে যে হিন্দুত্ববাদী। যদিহে আমি এখন ধৰ্ম নিৰপেক্ষ দেশৰ নাগৰিক, তেন্তে কেৱল বিজেপিক আমি ছাপোৰ্ট কিয় কৰিম বা কংগ্ৰেছক কিয় নকৰিম, এই কথাটো আপোনাৰ পৰা ক্লিয়াৰিফাই মই বিচাৰিছোঁ। মই ক্লিয়াৰ কৰি দিলে, ভাৰতবৰ্ষ হিন্দুৰ ধৰ্মৰ নামত ভাগ হৈ ভাৰতবৰ্ষ হৈছে। বাংলাদেশ হ'ল, বাংলাদেশ পাকিস্তানে ভাবে যে ভাৰতবৰ্ষত ছেকুলাৰ হৈ থাকক, মই সেইটো একমতে বাৰু। কিন্তু বাংলাদেশে নিজৰ দেশত কি বনাইছে, দ্য ইছলামিক ৰিপাব্লিক অফ বাংলাদেশ সংবিধানত লিখা আছে। দ্য ইছলামিক ৰিপাব্লিক অফ পাকিস্তানত কিন্তু কোনো হিন্দুৱে প্ৰাইম মিনিষ্টাৰ, ৰাষ্ট্ৰপতি, মিলিটেৰী চিফ হ'ব নোৱাৰে। আৰু সেইবিলাক মানুহে ভাৰতত ধৰ্ম নিৰপেক্ষতাৰ কথা কয়। কোনো মানুহে ভাৰতবৰ্ষত ধৰ্ম নিৰপেক্ষ নহয়। আমাৰ ছিষ্টেমটোত ধৰ্ম নিৰপেক্ষতা আছে, সেইমতে আমি চলি আছোঁ। কিন্তু পাৰ্চনেলি ন' ওৱান ইন ইণ্ডিয়া ইজ ছেকুলাৰ ফ্ৰম দি ভেৰি কোৰ অফ আৱাৰ হাৰ্ট। আৰু আমি কৈছোঁ যে হিন্দুৱে ভোট দি পাতিছে, গতিকে হিন্দুৰ স্বাৰ্থত বিজেপিয়ে কাম কৰিব লাগিব, সেইটোৱে আমাৰ কথা। ইয়াত আমি ছেকুলাৰিজিমটো আমাৰ সংবিধানত আছে, আমি সেইটো ফ'ল' নকৰাকৈতো থকা নাই, আমাৰ নীতি নিৰ্ধাৰণত হৈছে। কিন্তু এজে হ'ল আমি হিন্দুৰ স্বাৰ্থ সুৰক্ষা কৰিবলৈ বিজেপিক দিছোঁ, আৰু ৰাষ্ট্ৰীয়তা বা ৰাষ্ট্ৰক শক্তিশালী কৰা আৰু হিন্দু জাতিক শক্তিশালী কৰা, ভাৰতক শক্তিশালী কৰা, হিন্দু জাতিক শক্তিশালী কৰাৰ কাৰণে আমি বিজেপিক ভোট দিছোঁ। আৰু হিন্দু থকাৰ কাৰণেই ভাৰতবৰ্ষ হ'ল। যদি ইয়াতো মুছলমান থাকিলেহেঁতেন এইখন মুছলিম ষ্টেটেই হ'লহেঁতেন। গতিকে হিন্দু স্বাৰ্থত আমি কান্দিবই লাগিব, আমি ভাবিবই লাগিব। আৰু মই নিজকে কৈছোঁ, আকৌ কৈছোঁ, আই এম প্ৰাউড অফ বিং এ হিন্দু নেশ্যনেলিষ্ট। পৃথিৱীত য'তেই হিন্দু থাকক, মাই হাৰ্ট গ'জ টু দ্য পিপল অফ দি হিন্দুজ। মানে আমেৰিকাৰ হিন্দুৰ প্ৰতিও মোৰ চিম্পেথি আছে, বাংলাদেশৰ হিন্দুৰ প্ৰতিও মোৰ পুৰা চিম্পেথি আছে। আমি ছেকুলাৰ ফেব্ৰিক্স অফ আৱাৰ কনষ্টিটিউশ্যনটো মই এগেইনষ্ট কৰা নাই। য়েছ, ইনাৰ এক্টিভিটিজ ছেকুলাৰিজিমটো ৰিফ্লেক্ট হৈছে, কিন্তু সেইটো ছেকুলাৰিজিম মানে এইটো নহয় হিন্দুক ভৰি তলত ৰাখি থ'ব। কংগ্ৰেছে সেইটোৱে কৰিছিল যোৱা 75 বছৰ, কিন্তু বিজেপি অহাৰ পৰা সেইটো সাহ পোৱা নাই, বিজেপিয়ে বাধা দিছে। গতিকে প্ৰতিজন হিন্দুৰ ব্লাডত বিজেপি থাকিব লাগিব, দেশক ভাল পোৱা মানুহে থাকিব লাগে। আজি নৰেন্দ্ৰ মোদীয়ে হিন্দু স্বাৰ্থত বিশেষ একো কৰা নাই। নৰেন্দ্ৰ মোদীয়ে হিন্দু স্বাৰ্থত খুব বেছি 20% কাম কৰিছে, বাকী 80% ৰাষ্ট্ৰৰ স্বাৰ্থত কৰিছে। তাৰ কাৰণে হিন্দু, খ্ৰীষ্টান, মুছলিম চবেই সমান উইল বি বেনিফিটেড। কিন্তু হিন্দুৰ স্বাৰ্থত মোদী চৰকাৰে এতিয়া মোৰ মতে 15 পৰা 20%হে কৰিছে। পপুলেশ্যন কণ্ট্ৰল এক্টখন যদি, ষ্ট্ৰং পপুলেশ্যন এক্টখন যদি বনায়, সেইটো হিন্দুসকলক সমৰ্থন কৰিব বিচাৰে। খুব ধুনীয়া আপোনাৰ মন্তব্যসমূহ, সন্মান জনাইছোঁ। আৰু যিহেতু আমি এই মন্তব্যসমূহ আমাৰ অসমৰ দৰ্শক ৰাইজ ইতিমধ্যে আপুনিও উল্লেখ কৰিছে যে পশ্চিমবংগৰ হিন্দুতকৈ আমাৰ অসমৰ হিন্দুসকলৰ দূৰদৰ্শিতা তথা বুদ্ধিমত্তা বহুতেই বেছি। সেই গতিকেই 10 বছৰ ধৰি পেলাই অসমত বিজেপি চৰকাৰ গঠন হৈছে বুলি আপুনি আপোনাৰ অভিমতত প্ৰকাশ কৰিছে। আৰু এই কথাসমূহ, আপোনাৰ এই মনৰ কথাসমূহ বা আপোনাৰ দূৰদৰ্শিতাৰ এই বাণীসমূহক আমি অসমবাসীৰ ৰাইজৰ আগলৈ উপস্থাপন কৰিছোঁ। আপোনাৰ সবে বিচাৰ কৰি চাব যে ছাৰে কোৱা কথাসমূহৰ সত্যতা বা ছাৰে কোৱা কথাসমূহৰ গাম্ভীৰ্যতা কিমান আমাৰ অসমীয়া খিলঞ্জীয়া জাতিটোৰ ৰক্ষণাবেক্ষণৰ বাবে। আৰু মই আপোনালোকক অনুৰোধ কৰোঁ, এই ভিডিঅ'টো শ্বেয়াৰ কৰক, অসমৰ প্ৰতিজন অনুভৱী ব্যক্তিৰ হাতত যাতে এই বাৰ্তাটো পৰে আৰু তেওঁলোকেও তেওঁলোকৰ চিন্তাধাৰাক আমাৰ এই বাৰ্তালাপটোৰ জৰিয়তে তেওঁলোকৰ অভিমতসমূহো আমাৰ লগত সংযোজন কৰি যাতে অসমত এটা ইতিমধ্যে আমি কৈ আহিছিলোঁ যে ছ'চিঅ' ইকনমিক ৰিভাইভেল মুভমেণ্ট এটা লাগে, সেই তেনেকুৱা এটা মুভমেণ্ট গঠন হওক। ধন্যবাদ ছাৰ, বহুত বহুত ধন্যবাদ আজি আপোনাৰ লগত কৰা কথোপকথনসমূহৰ দ্বাৰা মোৰ লগতে মোৰ জ্ঞান বাৰ্তাৰ পৰিয়াল তথা সমগ্ৰ অসমবাসীৰ ৰাইজে ৰাজনৈতিক প্ৰেক্ষাপটখনৰ এটা
গুৰুত্বপূৰ্ণ লেচন আজি আমাৰ এই বাৰ্তালাপটোৰ পৰা পাব বুলি মই অনুভৱ কৰিব পাৰিছোঁ আৰু আমাৰ জ্ঞান বাৰ্তাৰ প্ৰয়াস সেইটোৱে যে আমি অনুভৱী ব্যক্তিসকলৰ জীৱনজোৰা অভিজ্ঞতাসমূহক আপোনাৰ সবৰ আগত উপস্থাপন কৰি তেওঁলোকৰ গোটেই জীৱনৰ অনুভৱসমূহক আমি সামান্য এটি ঘণ্টা বা 1.5 ঘণ্টাৰ বিনিময়তে যাতে পাবলৈ অনুভৱ কৰিবলৈ যাতে সমৰ্থ হওঁ আৰু আজি আপোনাৰ জীৱনজোৰা অভিজ্ঞতাসমূহে নিশ্চয় সকলোকে অনুপ্ৰাণিত কৰিব বুলি মই নদি ক'ব পাৰোঁ বহুত বহুত ধন্যবাদ